বাংলাদেশী বিদেশী অৰ্থাৎ গৌৰৱ গগৈৰ পৰিয়ালৰ তিনিজন লোক ব্ৰিটিছ গতিকে সেইটো ৰেফাৰেন্সত তেওঁ সেই মন্তব্য কৰিছে কনকলতাক যি হত্যা কৰিছিল ব্ৰিটিছে হত্যা কৰিছিল সেই হত্যা কৰা দেশৰ নাগৰিক গৌৰৱ গগৈৰ পৰিয়ালৰ তিনিজন লোক এনেধৰণৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছিল ছেপ্টেম্বৰ 11 তাৰিখে তেওঁ যি দাবী কৰিছিল সেই দাবী কেনেদৰে প্ৰতিফলিত হয় সেয়া ছেপ্টেম্বৰ 11 তাৰিখে গম পোৱা যাব গতিকে বহুকেইটা ৰাজনৈতিক বিষয় আমি আলোচনা কৰিম আমাৰ সৈতে আছে ষ্টুডিঅ'ত ডক্টৰ পাৰ্থ প্ৰতিম মেধি তেওঁ মুখপাত্ৰ অসম গণ পৰিষদৰ আমাৰ সৈতে সংযুক্ত হৈ আছে শিলাদিত্য দেৱ বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰাক্তন বিধায়ক তেওঁ শেহতীয়াকৈ সুস্থাৰ হৈছিল বিশেষকৈ উচ্ছেদ আৰু অচিনাকি মানুহৰ বিষয়টোত মজিদুল ইছলাম আমাৰ সৈতে সংযুক্ত হ'ব ইউডিএফৰ স্পোকসপাৰসন হিৰণ্য শইকী ষ্টুডিঅ'ত উপস্থিত আছে তেওঁ বিশেষজ্ঞ তেওঁৰ সৈতেও আমি কথা বতৰা পাতিম সামগ্ৰিক ৰাজনীতিৰ বিষয়ে তেওঁৰ পৰা বুজলম উপেন ৰাজ নাথ আমাৰ সৈতে সংযুক্ত হ'ব কংগ্ৰেছৰ মুখপাত্ৰ আৰু আমাৰ সৈতে সংযুক্ত হৈ আছে ভাস্কৰ জ্যোতি বৰুৱা বিধায়ক তিতাবৰৰ পৰা সকলোকে স্বাগতম জনাইছো আলোচনা আৰম্ভ কৰিব বিচাৰিছো মই আৰম্ভ কৰিছো ষ্টুডিঅ'ৰ পৰা মই আৰম্ভ কৰিছো হিৰণ্য শইকীয়া ডাঙৰীয়া আপোনাৰ পৰা সেই বিধিখনৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছো যিখন বিধিৰ যোগেদি বাংলাদেশী হিন্দু ইত্যাদি অসম বা ভাৰতবৰ্ষত 2024 ৰ 31 ডিসেম্বৰলৈকে থকাৰ অনুমতি প্ৰদান কৰা হ'ল যদিহে তেওঁলোকে নিজৰ দেশত ধৰ্মীয় অত্যাচাৰৰ বলি হৈ আহিছে আৰু অসমত বা ভাৰতবৰ্ষত কোনো ধৰণৰ নথি নোহোৱাকৈ অবৈধভাৱে প্ৰৱেশ কৰিছে যেতিয়া কাখন ইয়াত বলবৎ কৰা কথা আৰম্ভ হৈছিলে তেতিয়া অসমৰ প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ সংগঠন ছাত্ৰ সন্থাৰ লগত প্ৰায় 30টা সংগঠন যুৱ ছাত্ৰ পৰিষদৰ অসম সাহিত্য সভাৰ পৰা আদি কৰি যিমান জাতীয় জনগোষ্ঠীৰ সাহিত্য সভা আছে সব প্ৰতিবাদ সাব্যস্ত কৰিলে যেতিয়া এটা পাৰ্লামেণ্টাৰী কমিটি এটা আহিছিলে তেতিয়াও অসমত দেখি গ'ল যে এইটো তীব্ৰ বিৰোধিতা হৈছে বিজেপিৰ বাহিৰে সব বিৰোধিতা কৰিছে গোটেই জাতীয় সংগঠন তা সেইখিনি দেখি পেলাই তেওঁলোকৰ অসম তথা পূৰ্বাঞ্চলক বাদ দি পেলাই ভাৰতত য'তেই হাতি খা বলবৎ কৰে কৰক ক'বলগীয়া আমাৰ একো নাই কিন্তু ভয়াৱহ ৰূপত যেহেতু বিদেশী আহি পেলাই আগ্ৰাসন কৰি পেলাই যে অসমত অসমীয়া মানুহ বা আমাৰ খিলঞ্জীয়া মানুহখিনিৰ অস্তিত্ব সংকট ৰৈছে আমি নিজেই আজি সংখ্যালঘুত পৰিণত হৈছোঁ এটা ভয়াৱহ ৰূপত আজি বিদেশীৰ আগ্ৰাসনে এইটো আমাক প্ৰায় 4-5 দশক ধৰি অসমৰ অস্থিৰ যিটো ৰাজনৈতিক পৰিস্থিতি সেইটো অস্থিৰ কৰাৰ মূলতেই হ'ল বিদেশীৰ আগ্ৰাসন আৰু বিদেশী আগ্ৰাসনৰ এনে ভয়াৱহ ৰূপত পৰি পেলাই ধৰি লওক কিছুমান আমাৰ অসমৰ যুৱকে ধৰি লওক অস্ত্ৰ তুলি ল'লে স্বাধীন অসমৰ নামত আৰু ছাত্ৰ সন্থাৰ গণসংগ্ৰাম পৰিষদৰ সেই সময়ত বিদেশী আন্দোলন হৈ পেলাই আমাৰ 85ত এখন চুক্তি হ'ল বিদেশী এটা সীমাৰেখা তেওঁলোকে 71 কৰি দিলে 24 মাৰ্চৰ পিছত অহা বিদেশীক তেওঁলোকে ডিটেকশ্যন কৰি ডিপৰ্ট কৰিব কিন্তু হঠাৎ কথা নাই বতৰা নাই এই কাখন জাপি দিলে আমাৰ অসমৰ কোনো প্ৰতিনিধিৰ আলোচনা নকৰাকে যে 2014 চনৰ 31 ডিসেম্বৰৰ যি বিদেশী আহে মানে অমুছলিম এতিয়া পাকিস্তান আৰু আফগানিস্তানৰ কথাটো বেলেগ পাকিস্তানৰ পৰা বৰ্ডাৰ তেওঁলোকে পাৰ কৰিব নোৱাৰে কাৰণ বৰ্ডাৰত সুদে সাইড আছে আৰু আফগানিস্তানৰ পৰা আহাৰটো কোনো প্ৰশ্ন নুঠে তাত হিন্দু সংখ্যাও নাই পাকিস্তানতো একেবাৰে কম ভয়ানক ৰূপত আছে বাংলাদেশত ভিজালৈ ঘূৰি নাযায় সমস্যা 2 কোটি বাংলাদেশী হিন্দু এতিয়া বাংলাদেশত আছে আৰু এই গোটেইখিনি এই প্ৰেক্ষাপটত যিখিনি আমাৰ ধৰি লওক আমি যিখিনি প্ৰতিবাদ কৰিব লগা আছিল আমি সবে সজোৰে প্ৰতিবাদ কৰা হ'ল কিন্তু হয়কেটা কৰি আপুনি কাৰ কথা কৈছে কিন্তু আমি কাটো 2014 আছিল 2024 কৰিলে এতিয়া কোনো কথা নাই বতৰা নাই আকৌ 10 বছৰ পিছত কৰি পেলাই তেওঁলোকে কবাত 3 ডিসেম্বৰ বুলি কৈছে বা 31 ডিসেম্বৰ কাট অফ মাৰ্ক কৰি 2024 চনলৈকে আৰু 10 বছৰৰ কাৰণে তাৰ মানে বিদেশীৰ বুজাটো অসমক মানে আকৌ কঢ়িয়াই নিয়াৰ কাৰণে তেওঁলোকে এখন অৰ্থাৎ কোনো কথা নাই বতৰা নাই 1 ছেপ্টেম্বৰ তেওঁলোকে বিধেয়কখন আনা বুলি কৈছে এতিয়া এনে পৰিস্থিতি অস্থিৰ অসমত আজি যোৱা প্ৰায় 4-5 দশক ধৰি এই অস্থিৰ পৰিস্থিতি আকৌ অস্থিৰ কৰিবৰ কাৰণে এই বিধেয়কখন হঠাৎ তেওঁলোকে লৈ আহিল এখন কাৰ এটা মডিফাইড ভাৰ্চন তাৰ বাহিৰে একো নাই ইয়াতে যিকোনো বিদেশী আহি পেলাই ইয়াতে তেওঁলোকে ৰঙা দলিচা পাই দিলে ৰেড ৱেলকাম কাৰ্পেট ৱেলকাম বুলি যিটো কয় যে সোমাই আহিলে বিদেশী এজন অমুছলিম হিন্দুৱে হওক পাৰ্চী হওক বুদ্ধিষ্ট হওক যিটো দিছে আছটা বাংলাদেশৰ পৰা মূলত হিন্দুসকলে আহিলে ভয়াৱহ ৰূপটো এইটোৱে যে যিহেতু আমাৰ বৰ্ডাৰটো এতিয়াও খোলা হয় বাংলাদেশ ভাৰতৰ বৰ্ডাৰটো খোলা ইয়াৰ বিদেশীৰ আগ্ৰাসন হৈয়ে আছে সি মুছলিমেই হওক বাংলাদেশী হিন্দুৱেই হওক এই আগ্ৰাসনটো চলি আছে আৰু পাকিস্তানৰ বৰ্ডাৰটো সিল কৰা আছে সুটেড সাইড আৰু আফগানিস্তানতো কথাই নাই তো এনেকুৱা এটা ভয়ানক বিধেয়ক কথা নাই বৰ্তা নাই আজি আনি পেলাই তেওঁলোকে আমাৰ ওপৰত জাপি দিব আহিছে আৰু ইয়াৰ কাৰণে পৰিস্থিতি অহা 6 মাহত খুবেই বেয়া হ'ব অসমত
অহা 6 মাহত পৰিস্থিতি খুবেই বেয়া হ'ব আশংকা প্ৰকাশ কৰিছে আৰু নিৰ্বাচনো আহি আছে গতিকে নিৰ্বাচনো আহি আছে নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাৰ শাসকৰ কৌশল নেকি এনেধৰণৰ আশংকাও বিভিন্ন বিশ্লেষক বা ৰাজনৈতিক ব্যক্তিয়ে প্ৰকাশ কৰিছে মই যাম এতিয়া পাৰ্থ প্ৰতিম মেধি আপোনাৰ ওচৰলৈ অসম গণ পৰিষদৰ প্ৰসংগ উল্লেখ কৰিছিলোঁ আমি আৰম্ভণিতে কৈছোঁ এটা বিষয় নহয় কেতবোৰ বিষয় আমি আলোচনা কৰিব বিচাৰিছোঁ কাৰণ আজিৰ দিনটো ৰাজনৈতিকভাৱে ঘটনাবহুল দিন আছিলে আপোনালোকৰ দল এজন জ্যেষ্ঠ নেতাই ত্যাগ কৰিছে 2001 চনৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হৈছিল অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে 2016 চনত চৈত্যব্ৰত কলিতা বিধায়ক হৈছিল নহয় জানো গতিকে আপোনালোকৰ দলত তেনেধৰণৰ এক অস্থিৰতা কিয় পৰিলক্ষিত হৈছে বুলি কয় এনেধৰণৰ দল ত্যাগে দলটো কেনেকৈ ক্ষতি কৰিব বুলি ভাবে নাই চাওক পাৰ্থদা মই প্ৰথমতে এনেকৈ ক'ব খোজো অস্থিৰতা শব্দটো ইট উইল বি ভেৰি হাৰ্শ ৱৰ্ড যদি অস্থিৰতা বুলি ক'ব যায় হয় তেওঁ আমাৰ দলৰ এজন নেতা আছিলে তেওঁ আমাৰ দলৰ এজন পূৰ্ব বিধায়ক আছিলে তেওঁ সক্ৰিয় কৰ্মী আছিলে কিন্তু এটা কথাটো এইটো হ'ল যে তেওঁ যিটো ডিচিশ্যন ল'লে আজি তেওঁ আজি অগপ ত্যাগ কৰি এতিয়া শুনিব পাইছোঁ তেওঁ কংগ্ৰেছ দল যোগদান কৰিব কৰিছে কৰি এনেকুৱা সেইটো আছে যিটো আজি আমি ৰাজীৱ ভৱনতো এটা প্ৰতিবাদৰ মানে এনেকুৱা পৰিস্থিতি দেখিবলৈ পাইছোঁ কিন্তু কথাটো এইটো হ'ল যে সেইটো তেওঁৰ নিজৰ ব্যক্তিগত এটা তেওঁ সিদ্ধান্ত এতিয়া ইলেকশ্যনৰ আগে আগে এইটো এটা কোনো আমাৰ ভাৰতবৰ্ষৰ মানে ৰাজনৈতিক যদি আমি প্ৰেক্ষাপটটো চাবলৈ যাওঁ ডাঙৰ কথা নহয় এইটো ধৰক যেতিয়াই এজন ব্যক্তি বিশেষে তেওঁৰ নিজৰ ব্যক্তিগত লাভালাভত অংকত যদি কিবা এটা 19-20 হয় তেতিয়া তেওঁ নিজৰ য'ত তেওঁ সুবিধা পায় সেনেকুৱা জায়গাত তেওঁ যাবলৈ ব্যক্তিগত লাভালাভতকে তেওঁ ৰাজ্যৰ লাভালাভ বা দলটোৰ লাভালাভ চাব লাগিছিল নহয় তেওঁৰ ব্যক্তিগত কথা সেইটো তেওঁৰ ব্যক্তিগত কথা কিন্তু তেওঁৰ দল ত্যাগ কৰাৰ কাৰণে দলৰ কোনো ক্ষতি হোৱা নাই কিন্তু মই আপোনাক আৰু এটা কথা সুধিব বিচাৰিম অসম গণ পৰিষদ যি অসম গণ পৰিষদৰ জন্ম হৈছিল অসম আন্দোলনৰ পৰা অসম চুক্তিৰ পিছতে সেই অসম গণ পৰিষদে কিন্তু এই যি নতুন বিধি আহিলে সেই বিধিৰ সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই আপোনালোকৰ সভাপতি অতুল বৰা যোৱা 10 বছৰ ধৰি অসম গণ পৰিষদৰ সভাপতি তেওঁ কিন্তু মন্তব্য দিয়াৰ প্ৰয়োজনীয়তা নাই বুলি কৈছে গতিকে এই বিধি 31 ডিচেম্বৰ 2024 লৈকে হিন্দু বাংলাদেশীক অসম তথা ভাৰতবৰ্ষত ৰখাৰ যি এক পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ অগপয় কি বুলি ধৰে চাওক আমি এতিয়া ভাল পাওঁ বেয়া পাওঁ এইটো এটা আইনলৈ আহিছে যোনটো আইনক আমি এটা সন্মান জনাব লাগিব হয়নে হয় এতিয়া তেনে প্ৰেক্ষিতত মানে সেইটো মানে সেই চিটুৱেশ্যনটোত এতিয়া ধৰক এই আইনখন এতিয়া আইন এখন আহিছে কি বেকগ্ৰাউণ্ডত আইনটো অনা গৈছে সেইটো আমি চাব লাগিব আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সময়ে কৈ গৈছে যে যিহেতুকে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ এখন মুছলিম কাণ্ট্ৰি এখন তেওঁ ৰাষ্ট্ৰ সেই তাতে এজন মুছলিম হয় এজন ব্যক্তি যদি প্ৰতাৰণা মানে থাকি কেনে তেওঁ যদি আহিছে ইয়াতে আৰু তেওঁক যদি শৰণাৰ্থী হিচাপে তেওঁক যদি এটা মানে কি বুলি কয় এটা সংস্থাপন দিয়া গৈছে আমি ভাবোঁ সেইটো 2014 লৈকে নাগৰিকত্ব 2014 পৰা তাৰ পিছত শৰণাৰ্থী এতিয়াতো শৰণাৰ্থী বুলিয়ে মানে ৰিলিজিয়াছ প্ৰচিকিউশ্যনত তেওঁলোক অহা ব্যক্তিসকলক এটা এটা সংস্থাপন দিয়াৰ কথা কোৱা গৈছে গতিকে আপোনালোকে সেই ধৰণে নহয় এইটোক আমি অলপ ডাঙৰকৈ বিশ্লেষণ কৰিব লাগিব আপুনি যদি মোক অলপ সুযোগ দিয়ে হয় আপুনি কওক নিশ্চয় 1 মিনিট বা 1.5 মিনিটৰ ভিতৰত কওক মই যিমান পাৰোঁ মই চমু কৰিব চেষ্টা কৰিম চাওক ভাৰতবৰ্ষ এখন কোৱাচি ফেডাৰেল এখন কাণ্ট্ৰি হয়নে য'ত নেকি এতিয়া চব ধৰণৰ মানুহৰ এটা মানে কি বুলি কয় সমাগম যে ফেডাৰেলিজিম যোনটো সেইটো কোৱাচি ফেডাৰেল য'ত নেকি এতিয়া হিন্দু মুছলিম মানে বঙালী বেংগলী সম্প্ৰদায় হওক হিন্দী স্পিকিং মানুহ সকলো ইয়াতে আছে এতিয়া আমাৰ দলৰ আমি স্থিতিটো ক'ব খোজোঁ এতিয়া যিহেতুকে আমি প্ৰগতিশীল জাতীয়তাবাদৰ কথা ক'ব খোজোঁ প্ৰগতিশীল জাতীয়তাবাদৰ কথা যেতিয়া আমি ক'বলৈ যাওঁ আমি সকলোকে একেলগে মিলিজুলি চলিব লাগিব আৰু তাৰ লগতে আমাৰ জাতিৰ যিখিনি আমাৰ মৌলিক যিখিনি আমাৰ কথা সেইখিনি আগুৱাই নিবৰ কাৰণে আজিৰ তাৰিখত আমি সেই উগ্ৰ জাতীয়বাদৰ কথা ক'লে কিন্তু নহ'ব আপুনি চাওক আজি বেংগলোৰত কি হৈ আছে আপনি সেই দিকবিলাক চাব লাগিব বেংগলোৰত বাহিৰৰ লোকে বেংগলোৰখনক উন্নয়ন কৰিছে কিন্তু সেইটোতো নহয় দিয়কচোন এতিয়া আপুনি বেংগলোৰত বাহিৰৰ লোকে গৈ কেনে কণ্ট্ৰিবিউট কৰিছে যদি আমি সেইটো কথা আমি এক কথা নুই কৰিব নোৱাৰোঁ যে অকল বেংগলোৰত কৰ্ণাটকে কানাডিগী মানুহখিনিয়ে যে তাতে উন্নতি সাধনত যদি আমি তেওঁলোকৰে কণ্ট্ৰিবিউশ্যন আছে বাহিৰৰ পৰা যিখিনি মানুহ আমাৰ অসমৰ বহুত লোক তাতে গৈছে তাত থাকিছে এতিয়া বহুতে মাটি কিনি কেনে তাত থাকিবলৈও লৈছে এতিয়া আজিৰ তাৰিখটো হ'ল আজিৰ যুগটো হ'ল প্ৰগতিশীল জাতীয়তাবাদৰ যুগ ইয়াতে সকলোৱে মিলিজুলি নিজৰ আইডেণ্টিটি আমি ৰক্ষা কৰিব লাগিব আমাৰ নিজৰ আইডেণ্টিটিক আমি আগুৱাই নিব লাগিব কিন্তু সেইটো কথা নহয় যে এতিয়া কিছু লোকে সেইটো এটা পাৰ্চপেক্টিভ তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছে কিন্তু আমি ভাবোঁ সেইটো কথা নহয় এতিয়া আজি এটা নতুন যুগ এই নতুন যুগৰ লগত আমি খাপ খাই কেনে আমি আমাৰ ৰাজনীতি নতুন যুগৰ লগত আমি খাপ খাই আগবাঢ়িব লাগিব অসম গণ পৰিষদৰ প্ৰগতিশীল জাতীয়তাবাদ গতিকে এক ধৰণেৰে বাংলাদেশত যিহেতু হিন্দু নিৰ্যাতিত হৈছে গতিকে সেইসকলক ভাৰতবৰ্ষত শৰণাৰ্থী দিয়াত
একো শৰণাৰ্থী দিয়া আইনৰ কথা আইনৰ মাধ্যমে সিএ ক্ষেত্ৰত চাওক সিএ ক্ষেত্ৰত আইনৰ কথাটো সুকীয়া মই আন সকলৰ ওচৰলৈ যাম আইনৰ কথাটো সুকীয়া আপুনি আপোনাৰ দৃষ্টিভংগী আগবঢ়াব লাগিব সিএৰ ক্ষেত্ৰত মন কৰিব আপোনালোকৰ সাংসদে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সমৰ্থনত ভোট দিছিলে সদনৰ মজিয়াত ৰাজ্যসভাৰ মজিয়াত আৰু আপোনালোকৰ দলটোৱে উচ্চতম ন্যায়ালয়ত সিএ প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰিছিল পেটিশ্যন দাখিল কৰিছিল মই সেই বিষয়টো অৱগত কৰিছোঁ ৰাইজক যি কি নহওক মই পুনৰ ওচৰলৈ যাম শিলাদিত্য দেৱ আমাৰ সৈতে সংযুক্ত হৈছে স্বাগতম জনাইছোঁ দেৱ ডাঙৰীয়া কিন্তু মই এইবাৰ যাম ভাস্কৰ জ্যোতি বৰুৱা আপোনাৰ ওচৰলৈ বৰুৱা ডাঙৰীয়া স্বাগতম জনাইছোঁ আপোনাৰ পৰা আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম বিশেষকৈ কংগ্ৰেছ দলে শেহতীয়াকৈ দেখা পাইছোঁ বিএলএৰ মিটিঙত ব্যস্ত হৈ আছে গতিকে কংগ্ৰেছ দল কিহত ব্যস্ত বিৰোধীৰ যি মিত্ৰজোঁটৰ কথা কোৱা হৈছিলে সেই বিৰোধীৰ মিত্ৰজোঁট হ'বনে উজনিত কি চলি আছে আপোনাৰ পৰা জানিব বিচাৰিম গৌৰৱ গগৈ কিহত ব্যস্ত কংগ্ৰেছ দল কিহত ব্যস্ত বিএলএৰ প্ৰশিক্ষণবোৰ আপোনালোকৰ চলি আছে গতিকে বিএলএৰ প্ৰশিক্ষণৰ মাজেৰে কি আপোনালোকৰ যি সাংগঠনিক ভেটি সেই ভেটি শক্তিশালী কৰাৰ দিশত পদক্ষেপ লৈছে নেকি হয় হয় আপুনি একেবাৰে সত্য কথা কৈছে আমি এতিয়া আসলতে আমাৰ তৃণমূল পৰ্যায়ৰ আমাৰ যিখিনি ভেটি যিখিনি কাম আমি খুব ৱেল অৰ্গেনাইজড হৈ অহা ইলেকশ্যনটো খেলিবৰ বাবে আমি মন মেলিছোঁ আৰু আমাৰ বিশেষকৈ এগৰাকী অতি তৎপৰ আমাৰ যুৱ সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া তেখেতে খুব সুন্দৰকৈ প্ৰতিটো আমাৰ সকলোৰে আমাৰ হোমৱৰ্ক তেখেতে লয় প্ৰতিটো কথাৰ তেখেতে সোধ পোছ কৰিছে ফোন কৰে ক'ত কেনেকৈ কি কৰিব লাগে আৰু বিএলএটো বিশেষকৈ এই কথাটো আহিছে যে আপোনালোকে সকলোৱে জানে যে যিটো ভোট চোৰ গাড়ী চোৰ যিটো কথা আমাৰ ওলাইছে যে এটা ৰুমত 80জন ভোটাৰ 200জন ভোটাৰ এনেকুৱা ধৰণৰ আপোনালোকে নিউজত গোটেই কথাখিনি পাইছে গতিকে তেনেকুৱা ধৰণৰ যাতে এটা কাণ্ড কোনো কাৰণত আমাৰ ভোটাৰ তালিকাবিলাক যাতে একেবাৰে শুদ্ধ হয় কোনো যাতে আমাৰ এলিজিবল ভোটাৰ যাতে থাকি নাযায় আৰু কোনো আনএলিজিবল ধৰক ভোটাৰ যাতে সোমাব নোৱাৰে তেনেকুৱা ধৰণৰ একেবাৰে শুদ্ধ এখন ভোটাৰ লিষ্ট আমি বিচাৰিছোঁ যাতে ইলেকশ্যনটো ফ্ৰী এণ্ড ফেয়াৰ হয় এইটো কাৰণে আমাৰ বিএলএবিলাকৰ আমাৰ ট্ৰেইনিং বুথবিলাক আমি খুব ভালকৈ অৰ্গেনাইজ কৰিছোঁ যাতে আমি সত্যৰ ওপৰত প্ৰতিষ্ঠিত হৈ আমি সকলোৱে খুব সুন্দৰকৈ নিৰ্বাচনটো হয় কিন্তু বৰুৱা ডাঙৰীয়া আৰু এটা প্ৰশ্ন মোৰ আপোনালৈ আৰু এটা প্ৰশ্ন বিশেষকৈ সততে কংগ্ৰেছ বা আন বিৰোধী দলে কয় যে উচ্ছেদ চিনাকি এনেবোৰ বিষয়ৰ মাজত ক'ৰবাত নহয় ক'ৰবাত আন বিষয়বোৰ ৰখি গৈছে আন বিষয় যেনে ধৰক দুৰ্নীতি বা মূল্য বৃদ্ধি বা নিবনুৱা সমস্যা ইত্যাদি যদি আন বিষয়বোৰ কি হ'ব পাৰে হোৱাটো আপোনালোকে বিচাৰে নিৰ্বাচনী বিষয় হিচাপে সেই কথাটো আপোনাৰ পৰা জানিব বিচাৰিম তাৰপিছত মই বিজেপিৰ শিলাদিত্য দেৱৰ প্ৰতি প্ৰতিক্ৰিয়া ল'ম নাই আমি ডেফিনেটলি আমি খুব ৱৰিড আচলতে ৱৰিড কেলে কাৰণ জীৱনৰ সময় সকলোৰে অতি অমূল্য আৰু আমি দেখিছোঁ যে আমাৰ যিবোৰ প্ৰগতিশীল দেশ এই দেশবিলাকে এক দুৰন্ত গতিত আগুৱাই গৈছে আৰু আমাৰ অসমখনতো কৰণীয় আমাৰ বহুত আছে স্বাধীনতাৰ পিছত আমাৰ যথেষ্ট আমাৰ উন্নয়ন হৈছে এই ক্ষেত্ৰত আমি কেতিয়াও আমি ক'ব নোৱাৰোঁ প্ৰত্যেকখন চৰকাৰে তেওঁলোকে চেষ্টা কৰিছে যে উন্নয়ন হওক এইবিলাক কাম হৈ আছে অৱধাৰিতভাৱে কামবিলাক হৈ থাকে কিন্তু তাৰ মাজত মেইন কথা হৈছে কি মই নিজে এইটো এটা মোৰ ব্যক্তিগত মোৰ অভিমত যে আমি বিদেশী ইস্যুটোক লৈ পেলাই আমি যিমানবিলাক আমি কথা পাতি আছোঁ এই কথাটো আচলতে মই ইয়াৰ আগৰবাৰো আপোনালোকৰ টিভিত মই কৈছোঁ যে ওৱান্স ফৰ অল এই বিদেশী ইস্যুটো শেষ হ'ব লাগে কাৰণ যিহেতু আমাৰ অসম চুক্তি হ'ল আমাৰ এটা ডেডলাইন আহিলে 2071 or 24 মাৰ্চ তাৰ পাছত কোনো বিদেশী আমাৰ একচেপ্ট আমি নকৰোঁ কংগ্ৰেছ দলে কোনো ক্ষেত্ৰত এইটো ছাপৰ্ট নকৰে আগতে স্বাধীনতাৰ পাছত যিখিনি কিবাকিবি হৈছে সেইখিনি সবেই ৰাইজে জানে কি হ'ল কি নাই কিন্তু সেইখিনি কথাকে আমি বাৰে বাৰে পুনৰাবৃত্তি কৰি আমাক মানে আমি ৰাইজক জনসাধাৰণক আমি আচলতে আমি মানে বিভ্ৰান্তিত আমি নেপেলাই জনসাধাৰণে বিচাৰিছে যে 5 বছৰৰ কাৰণে এখন চৰকাৰ নিৰ্বাচিত হৈছে সেই চৰকাৰখনে জনসাধাৰণৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত কাম কৰে আৰু উচ্ছেদৰ কথাটো এনেকুৱা চাওক মই নিজে আপোনালোকে জানে যে আমি ক্ষুদ্ৰ চাহ খেতি আমি কৰিছিলোঁ তেতিয়াই আমি মোক কৈছিলে যে কোনোদিন কোনো কাৰণত আমি কেতিয়াও ফৰেষ্টৰ মাটি আমি 1 সেণ্টিমিটাৰ ফৰেষ্টৰ মাটি আমি কেতিয়াও আমি দখল কৰিব নোৱাৰোঁ আৰু যদি আমি দখল কৰি তাত যদি আমি বাগান লগাওঁ সেইটো আমাৰ উচ্ছেদ হ'বই আৰু সাধাৰণ যি চৰকাৰী ভূমি এই ভূমিও যদি প্ৰপাৰ যদি এলটমেণ্ট নাথাকে এই চৰকাৰী ভূমিৰ মালিক হৈছে চৰকাৰে যেতিয়াই মন যায় তেতিয়াই উচ্ছেদ কৰিব পাৰিব আৰু আপোনালোকে দেখিছে যে বিভিন্ন সময়ত টাউনবিলাকত যিবিলাক এনক্ৰচমেণ্ট হয় ডাঙৰ ঘৰ চৰকাৰে ভাঙি দিয়ে গতিকে উচ্ছেদৰ যিটো সেইটো চৰকাৰৰ সেইটো তেওঁলোকৰ নিজৰ সেইটো ক্ষমতা তেওঁলোকে সেইটো কৰিব পাৰে কিন্তু উচ্ছেদৰ নামত আমি কোনো কাৰণত আমি যি আমাৰ ভাৰতীয় যিসকল নাগৰিক
এই নাগৰিকৰ আমি সংস্থাপিত হোৱাটো বিচাৰোঁ কাৰণ ভাৰতীয় নাগৰিক যেতিয়া তেওঁক আমি চৰকাৰে ক'ৰবাত নহয় ক'ৰবাত থাকিবলৈ দিব পাৰে কেতিয়াবা তেওঁলোকে চৰকাৰী ভূমিত তেওঁলোকে দখল কৰিছে ফৰেষ্টৰ মাটি দখল কৰিছে গতিকে এই ভূমি ৰক্ষা কৰাটো চৰকাৰৰ কৰ্তব্য আৰু গতিকে এইখিনি যি আইনসংগতভাৱে সংবিধানৰ গণ্ডিত থাকি চৰকাৰে যিখিনি কাম কৰে সেইখিনি কাম চৰকাৰে কৰিবই লাগিব চৰকাৰৰ কথা এইবিলাক লৈ পেলাই আমাৰ উন্নয়ন কিন্তু কেতিয়াও আমাৰ স্থবিৰ হোৱা অনুচিত মই ললো আপোনাৰ পইণ্টটো ললো মই শিলাদিত্য দেৱৰ ওচৰলৈ যাম শিলাদিত্য দেৱ আপোনাক স্বাগতম জনাইছো ইতিমধ্যে ভাস্কৰ বৰুৱাৰ আমি মন্তব্য ললো তিতাবৰ বিধায়ক আপোনাৰ পৰা প্ৰথমতে মই জানিব বিচাৰিম 2024 চনলৈকে 31 ডিচেম্বৰলৈকে যি এক নতুন নিয়ম প্ৰৱৰ্তন কৰিছে কেন্দ্ৰীয় চৰকাৰে যদিও বা আইনখন যেতিয়া আহিছিলে ইমিগ্ৰেন্টছ এণ্ড ফৰেনাৰ্ছ এক্ট 2025 এপ্ৰিলত আহিছিলে সম্ভৱতঃ তেতিয়া কিন্তু কংগ্ৰেছ দল সুচাৰ হোৱা নাছিল তেওঁলোকে গমেই নাপালে আইনখন কি আছিল কিন্তু যেতিয়া বিধি আহিলে they were taken by surprise তেওঁলোকে তেতিয়া ইয়াৰ বিৰুদ্ধাচৰণ কৰিব ললে যি কি নহওক মই কংগ্ৰেছৰ পৰা সেই মন্তাৰ সন্দৰ্ভত মন্তব্য লম কিন্তু 31 ডিচেম্বৰ 2024 লৈকে বাংলাদেশৰ পৰা অহা হিন্দু লোকে অসমত ভাৰতবৰ্ষত যদিহে অবৈধভাৱে আহিছে তেতিয়াও থাকিব পাৰিব কিন্তু সিটিজেনশিপৰ গ্যাৰান্টি এই নতুন আইনখনে দিয়া নাই কি ক'ব আপুনি যেতিয়া কা আহিলে CA আৰু তাতে 31 ডিসেম্বৰ 2014 হয় আৰু 14 ডিক্লেয়াৰ হোৱাৰ পিছত আমি আন্দোলন চালু আৰু অসমত বহুত লিডাৰসকলে বহুত ধৰণৰ কথা ক'লে যে বাংলাদেশৰ পৰা 1 কোটি মানুহ আহি যাব 1.5 কোটি মানুহ আহি যাব আৰু মানে এটা ভয়ানক পৰিস্থিতি সৃষ্টি হ'ব অসমত কিন্তু আমি এতিয়া দেখা পাইছো যে কা বলবৎ হোৱাৰ পিছতো আজি এপ্লিকেন্টৰ সংখ্যা হৈছে মাত্ৰ 12 জন মানে কোটি নহয় লাখ নহয় হাজাৰ নহয় শ নহয় মাত্ৰ 12 জন আৰু তাৰ মাজতে মাত্ৰ 3 জনেহে তেওঁলোকে নাগৰিকত্ব লাভ কৰিছে অসমত আমি ভালকে আগতেই গম পাইছিলো যে কা আহিলে ম্যাক্সিমাম লাভৱান হ'ব যিসকল মানুহ আহি পেলাই পশ্চিম বাংলাত বসবাস কৰিছিল আৰু তাতে কোৱা গৈছিল প্ৰায় 2.5 কোটি বাঙালী হিন্দু তেওঁলোকে বাংলাদেশৰ পৰা আহি পশ্চিম বাংলাৰ বিভিন্ন ঠাইত বসবাস কৰিছিল কিন্তু অসমৰ ক্ষেত্ৰত দেখা গল কি যিমান বাঙালী ৰিফিউজি সকলো মানুহে যে 100% যে ৰিফিউজি হেতু নহয় আৰু মই ৰিফিউজি বুলি শব্দটো ইউজ নকৰো মই ডিসপ্লেসড পারসন বুলি কম কাৰণ সিলেট জিলাটোতো অসমত আছিল আৰু 1947 ত যেতিয়া সিলেট গুচি গল ইষ্ট পাকিস্তানত হিন্দু মানুহখিনি ডিসপ্লেসড হৈ গল তেওঁলোকে মাইগ্ৰেট কৰি গলে তেওঁলোকৰ অৰিজিনাল ল্যান্ড বা ষ্টেট অসমত মেজৰিটি আৰু বাকি কিছুমান আৰু এক্সট্ৰাকে আহিলে ডিসপ্লেসড হোল কাৰণে তেওঁলোকে বাংলাদেশ এইটো মানে ইষ্ট পাকিস্তানৰ বৰ্ডাৰ দি আহিলে কিন্তু এটা কথা স্পষ্ট হৈছে যে 1971 ৰ পূৰ্বে ম্যাক্সিমাম এখত ধৰি লব পাৰে যে 95% মানুহ 1971 ৰ পূৰ্বে আহিছে আৰু কিছুমান যে সকল ধৰি লওক 4% 5% হয়তো 1971 ৰ পিছত আহিছে হিন্দুৰ কথা কৈ আছে হিন্দুসকলৰ কথা কৈ আছে হিন্দুৰ কথা কৈ আছে নহয় জানো হিন্দুসকলৰ কথা মানে যিসকল ডিসপ্লেসড হিন্দুজ ফ্ৰম ইষ্ট পাকিস্তান হয় পইণ্টটো কি আপোনাৰ কি ক'ব বিচাৰিছে আপুনি এতিয়া দেখা গৈছে কি আমি যদি মোৰ পইণ্টটো হল কি এতিয়া আমাৰ যেতিয়া এনআৰসি হৈ গল এনআৰসি টো বাৰু এতিয়া একচেপ্ট কৰা নাই মানে মানুহো কৰা নাই ৰাইজো কৰা নাই বা চৰকাৰো কৰা নাই তো এই কাৰণে এতিয়া হৈছে কি যে এই এনআৰসিত যত মানে বাংলাদেশী মুছলমানৰ নাম কৰ্তন হ'ব লাগিছিল লাখ নহয় 80 লাখ মান কৰ্তন হ'ব লাগিছিল সেইখিনি মানুহ আকৌ স্থান পাই গল কিন্তু হিন্দু বাঙালীৰ নাম কৰ্তন হল আৰু দেখা গল কি যিসকলৰ মানে ৰিফিউজি সাৰ্টিফিকেট আছিল মাইগ্ৰেশন সাৰ্টিফিকেট আছিল সিটিজেনশিপ সাৰ্টিফিকেট আছিল তেওঁলোকৰ নামও অন্তৰ্ভুক্ত নহল তাৰমানে এটা এটা প্ল্যান্ড এজেন্ডা আছিল যিসকল মানে সুপাৰভাইজাৰ্স আছিল বা ধৰক যিসকলে এনআৰসি কাম কৰি আছিল যে তেওঁলোকে কি প্ৰকাৰে মানে মুছলিম বাংলাদেশীক বচাই লৈ যাব আৰু হিন্দু বাংলাদেশীক মানে প্ৰজেক্ট কৰিব যে তেওঁলোকে একচুয়ালি মূল বাংলাদেশী বুলি আৰু এটা কনফ্লিক্ট কৰিব অসমীয়া আৰু বঙালীৰ মাজত এই কাৰণে এটা স্পষ্ট হৈ গৈছে যে কা আহাৰ পিছতো মানে মাত্ৰ 12 জন এপ্লাই কৰিছে মানে মানুহ আহাই নাই নহয় শিলাদিত্য দেৱ এটা প্ৰশ্ন ইয়াত উত্থাপিত হয় এটা প্ৰশ্নৰ উত্তৰ আপোনাৰ পৰা সংক্ষেপত লম যদি অসমত এপ্লিকেন্ট নাই তেতিয়া সেই আইনখনৰ অসমত প্ৰাসংগিকতা যদিহে নাই আইনখনৰ প্ৰয়োজনীয়তা যদিহে নাই অসমক মণিপুৰ সদৃশ আইনখনৰ আউটাৰ পৰা বাহিৰত কিয় ৰখা নহল প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্ন আইনখনৰ এসেন্সটো হৈছে বাংলাদেশত এই যি ধৰ্মীয় অত্যাচাৰৰ বলি হোৱা হিন্দুসকলক হিন্দু ইত্যাদি সকলক সাপোৰ্ট কৰা তেওঁলোকক সুৰক্ষা প্ৰদান কৰা কেনেকৈ সুৰক্ষা প্ৰদান কৰা আমাৰ দেশত তেওঁলোকক আশ্ৰয় প্ৰদান কৰা তেনে স্থলত আপোনালোকৰ আইনখনৰ যেহেতু এসেন্সটো সেইটোৱে যেহেতু ৰাস্তাটো খুলি দিছে অনাগত সময়ত অসমলৈ আহিব আপোনালোকে তেওঁলোকক গ্ৰহণ কৰিব অসমলৈ নাহে বুলি আমি এতিয়াহে দেখিছো অনাগত সময়ত অসমলৈ আহিবও পাৰে তেওঁলোক গ্ৰহণ কৰিব কাৰণ আইনখনৰ উদ্দেশ্য সেইটো নহয় জানো এটা কথা ইয়াতে ক'ব বিচাৰিছো অসমৰ আমাৰ যি মাটি আছে মাটিৰ ল্যান্ড ৰেকৰ্ড সিস্টেমটো আমাৰ ইমান মানে ভাল নাছিলে
না এতিয়া আমাৰ চৰকাৰ অহাৰ পিছত আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই বসুন্ধৰা আহিছে বা বিভিন্ন ধৰণৰ আঁচনিবিলাক লৈ পেলাই ল্যান্ড ৰেকৰ্ড সিস্টেমটো ঠিক কৰিব বিচাৰিছে আগতে কি আছিল যে সৰকাৰি মাটি হওক বা ৰিজাৰ্ভৰ ফৰেষ্ট ৰিজাৰ্ভৰ মাটি হওক ভিজিআৰ পিজিআৰ হওক বাংলাদেশী মুছলমানৰ তেওঁলোকে এটা সিন্ডিকেট আছিল আৰু তেওঁলোকে গম পায় যে কোট তেওঁলোকে বসবাস কৰাব কিন্তু এই বস্তুটো কেতিয়াও হিন্দু বাঙালীসকলে কৰা নাই আৰু আপুনি মন কৰি চাব আমাৰ যেতিয়া ৰেল ষ্টেচন হওক বা মানে ট্ৰান্সপৰ্টৰ হওক বা য'তে হওক হিন্দু বাঙালী আজিলৈকে এটাও এৰেষ্ট হোৱা নাই যে বাংলাদেশৰ পৰা প্ৰৱেশ কৰিছে বা মানে 1971 পৰা ইয়াত আহি পেলাই বসবাস কৰিছে আৰু এটা কথা মনে ৰাখিব হিন্দু গাঁও বুলি হিন্দু বাঙালী গাঁও বুলি আপুনি ক'ব নোৱাৰে অসমত কিন্তু আপুনি মুছলমান গাঁও বুলি যদি কয় তো 11টা জিলাতটো মুছলিম মেজৰিটি আছে আৰু যেটো আপুনি ইন্টাৰনেশনাল বৰ্ডাৰ বাংলাদেশ আৰু ইণ্ডিয়াৰ যেটো বৰ্ডাৰ য'ত আমাৰ অসম মানে আমি ধৰক 263 কিলোমিটাৰ আমাৰ আছে এই ম্যাক্সিমাম গাঁওবিলাক যিবিলাক বাংলাদেশ বৰ্ডাৰ লগত ইন্টাৰনেশনাল বৰ্ডাৰ লগত আছে তাতেটো ক'ব পাৰে যে 90% আৰু 100% মুছলিম গাঁও হয় এই কাৰণে হিন্দু বাংলাদেশৰ পৰা নতুনকৈ প্ৰৱেশ কৰিব অসমত আহি পেলাই বসবাস কৰিব আৰু কোনবা বাঙালী নেতাই তেওঁলোকক মানে থাকিবলৈ ক'ৰবাত মন্দিৰত স্থান দিব বা ক'ৰবাত স্কুলত দিব কাৰোবাৰ ঘৰত দিব সেই বস্তুটো কিন্তু অসমত আজিলৈকে কোনো দেখা পোৱা নাই কিন্তু মুখে মুখে বহুতে কিবা কিবি কৈ থাকে এই কাৰণে কিছুমান মানে বাস্তৱ সত্য কথাটো হ'ল যে অসমত থকা বাঙালী হিন্দু যিসকল আছে তেওঁলোকে কেতিয়াও প্ৰমোট কৰা নাই যে বাংলাদেশৰ পৰা নতুনকৈ বাংলাদেশী মুছলমান হিন্দু আহক আৰু ইয়াতে বসবাস কৰক কিন্তু এইটো মুছলমানৰ ক্ষেত্ৰত সদায় আমি দেখি আহিছো যে তেওঁলোকে প্ৰমোট কৰে বাংলাদেশৰ পৰা নতুন নতুন মুছলমান আহি পেলাই চৰ চাপৰিত বসবাস কৰে মছজিদত তেওঁলোকে ট্ৰেইনিং লয় তেওঁলোকে এক্লিমেটাইজ হোৱাৰ পিছত তাৰপিছত অসমত এই কাৰণে তেওঁলোকৰ পাৰ্চেন্টেজ আজি 42% হৈ গ'ল অসমত 42% আপুনি এজ এ হোল মুছলিম ইছলাম ধৰ্মী লোকসকলৰ পাৰ্চেন্টেজ অসমত কৈছে শিলাদিত্যদেৱ ডাঙৰীয়া শিলাদিত্যদেৱ ডাঙৰীয়া মই আপোনাৰ প্ৰতিক্ৰিয়া ল'ম তাৰ পিছত আপোনাৰ পুনৰ আপোনাৰ ওচৰলৈ আহিম আমি আজি অসমৰ ৰাজনীতিৰ প্ৰসংগটো উত্থাপন কৰি আছিলোঁ গতিকে আন এটা প্ৰশ্ন আপোনালোক থাকিব দ্বিতীয়বাৰ যেতিয়া আপোনালোকৰ ওচৰলৈ আহিম এই গোটেই বিষয়টোৱে আনবোৰ বিষয়ক তল পেলাইছে নেকি আনবোৰ অসমৰ যিবোৰ আনবোৰ জ্বলন্ত সমস্যা সেই জ্বলন্ত সমস্যাবোৰক তল পেলাইছে নেকি আৰু কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে বিধায়কগৰাকীয়ে কৈছিলে যে এই যিটো সমস্যা এই সমস্যাটো ওৱান্স ফৰ অল সমাপ্ত কৰিব লাগে পৰিসমাপ্তি ঘটিব লাগে সমাধান সূত্ৰ উলিয়াব লাগে সমস্যা অৰ্থাৎ বিদেশী সমস্যা পিছৰবাৰ আপোনাৰ ওচৰলৈ আহোঁতে এই দুটা প্ৰশ্নবোৰ থাকিব মই আহিম AIUDFৰ মাজিদুল ইছলামৰ ওচৰলৈ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আপোনালোকে সততে কৈ থাকে এই উচ্ছেদৰ বিষয়টোৱে চিনাকিৰ এই বিষয়বোৰে আন বহু গুৰুত্বপূৰ্ণ বিষয়ক তল পেলায় কি ক'ব বা শিলাদিত্যদেৱে যি মন্তব্য কৰিলে তাৰ প্ৰতিক্ৰিয়া আপুনি দিব পাৰে আগতেও হয়তো দুজনে কথাবোৰ কৈছে মই পিছত আহিলোঁ মই প্ৰথমৰ কথাখিনি শুনা নাই শিলাদিত্যৰ কথাখিনি শুনিলোঁ আসলতে শিলাদিত্য ডাঙৰীয়া তেখেতৰ নিচিনা মানে বিজেপি কৰা যিসকল ব্যক্তি তেওঁলোকৰ উদ্দেশ্যটো হ'ল দেশত বিভাজন কৰা আৰু তেওঁলোকে ক্ষমতা দখল কৰা হিন্দু মুছলমানৰ মাজত বিভাজন কৰি তেওঁলোকে ক্ষমতাটো দখল কৰিব বিচাৰে আৰু বিজেপিৰ মূল উদ্দেশ্যটো হ'ল হিন্দু বাংলাদেশীক মানে ৰক্ষণাবেক্ষণ দিয়া আৰু হিন্দু বাংলাদেশীক সংস্থাপন দিয়া আৰু অসমৰ মানে যি হা সুবিধা আছে সেই হা সুবিধাসমূহ হিন্দু বাংলাদেশীক মানে সম পৰিমাণে দিয়া এইটো হ'ল বিজেপিৰ প্ৰধান লক্ষ্য এতিয়া মানে শিলাদিত্য ডাঙৰীয়া তেখেতে আপোনালোকে জানে তেখেতৰ কথাবোৰে বিতৰ্কিত তেখেতৰ প্ৰত্যেকটো কথাৰ মই মানে ৰিপ্লাই দিব খোজা নাই কাৰণ অসমখন এখন ধৰ্মনিৰপেক্ষ ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ আৰু অসমখন মানে সুন্দৰ অসম য'ত হিন্দু মুছলমান সকলো ধৰ্ম বা ভাষা ভাষীৰ মানুহ একেলগে বসবাস কৰি আছে কিন্তু শিলাদিত্যৰ কথাবোৰ যে বিজেপি চৰকাৰে কাৰ জৰিয়তে হিন্দু বাংলাদেশী সংস্থাপন দি আছে চাকৰি দি আছে আৰু য'ত দেখিলে যে হিন্দু বাংলাদেশী কম হৈ আছে পিছত 2024 চনলৈকে সময়সীমা আৰু 10 বছৰ বৃদ্ধি কৰিলে মই ক'ব বিচাৰিছোঁ কিন্তু শিলাদিত্য কথাটোতে সেই কথাটো তল পেলোৱাৰ কাৰণে তেখেতে কৈ আছে যে মুছলমানসকলেহে বাংলাদেশৰ পৰা আহে আৰু মুছলমানসকলে মানে আন মুছলমানসকলে মছজিদত ট্ৰেইনিং দিয়াৰ কথাবোৰ কৈছে সেই কথাবোৰ আচলতে এই মানে বিজেপি শিলাদিত্য বা হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ মূল এজেণ্ডাৰ পৰা আপুনি যেটো প্ৰশ্ন কৰিছিলে যে অসমৰ উন্নয়নৰ কথা হ'ব লাগিছিল বা অসমত সংস্থাপনৰ কথা হ'ব লাগিছিল অসমত নিবনুৱা সমস্যা সমাধানৰ কথা হ'ব লাগিছিল অসমত ৰাস্তা ঘাটৰ সমস্যা সমাধানৰ কথা হ'ব লাগিছিল অসমত মানে যিসকল নিবনুৱা আছে তেওঁলোকক চাকৰি দিয়াৰ কথা হ'ব লাগিছিল কিন্তু এই ইস্যুবিলাক ডাইভাৰ্ট কৰি তেওঁলোকে মানে কেৱল হিন্দু মুছলমান বিভাজন কৰি থাকে আৰু প্ৰথমৰ পৰা শেষলৈকে তেওঁলোকে কেৱল হিন্দুসকলক সংস্থাপন দিয়াৰ কাৰণে হিন্দু বঙালীসকলক তেওঁলোকে যে হিন্দু অসমীয়াসকলক ভাল পায় এইটো কথা নহয় বিজেপিয়ে কেৱল অসমখন বিভাজন কৰি হিন্দু বঙালীসকলক বা শিলাদিত্য নিচিনা ব্যক্তিসকলক সংস্থাপন দিয়াটোৱে হ'ল বিজেপিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মন্তব্য কৰিছিল হিন্দু অসমীয়া আৰু হিন্দু বাঙালীৰ মাজত তফাত নাই গতিকে তফাত নাই তেওঁলোক একে মাতৃৰ সন্তান তেনেধৰণৰ মন্তব্য মুখ্যমন্ত্ৰীৰ পৰা আহিছিল কিন্তু মোক এটা কথা কওক যদি বাংলাদেশত নিৰ্যাতিত হৈ যিহেতু বাংলাদেশত আপাতত হিন্দুসকল নিৰ্যাতিত হোৱা পৰিলক্ষিত হৈছে বিভিন্ন আমি ঘটনা দেখা পাইছোঁ নিৰ্যাতিত হৈ অসম বা ভাৰতবৰ্ষত প্ৰৱেশ কৰে ভাৰতবৰ্ষই তেওঁলোকক শৰণাপন্ন বা তেওঁলোকক আশ্ৰয় দিয়াৰ দায়িত্বটো আছেনে নাই চাওক মানৱতাৰ দৃষ্টিত সেইটো ইণ্টাৰনেশ্যনেল লেভেলত কি হয় সেইটো বেলেগ কথা কিন্তু অসমৰ প্ৰেক্ষাপটটো বেলেগ নৰ্থ ইষ্টৰ বহুতকেইটা ৰাজ্য আছে প্ৰত্যেকটো ৰাজ্যই কিন্তু এই কাম মানি লোৱা নাই কাৰ জৰিয়তে
অসমত যে হিন্দু বাংলাদেশী সংস্থাপনৰ কথা কৈছে সেই কথাটো অসমৰ বাহিৰে বেলেগ বা বাকী কিছুমান ৰাজ্য মানি লোৱা নাই কাৰণ যিসকল হিন্দু বাংলাদেশী অসমত আহিব তেওঁলোকে অসমত আহি অসমৰ পৰা চাকৰি বাকৰি ল'ব অসমত আহি নিৰ্বাচন খেলিব অসমৰ প্ৰত্যেকটো সা সুবিধা তেওঁলোকে ল'ব অসমত তেওঁলোকে মিনিষ্টাৰ হ'ব শিলাদিত্য নিচিনা বিধায়ক হ'ব গতিকে এই যিবিলাক অসমৰ ৰাইজৰ যি সা সুবিধা তেওঁলোকে ভাগ কৰি ল'ব যাৰ কাৰণে এইটো অসমৰ কাৰণে এইটো মানে দুৰ্ভাগ্যজনক কথা আৰু বিজেপিয়ে অসমক মানে ডুবাবলৈ এই হিন্দুসকলক আপুনি ক'ব বিচাৰে মোক বাংলাদেশী বুলি কৈ আছে যে শিলাদিত্য এই মোক বন্ধ কৰ কি কথা এইটো বাংলাদেশী আপুনি আপোনাৰ নিচিনা কৈছো যে আপোনাৰ নিচিনা মানে বাংলাদেশী আপোনাৰ নিচিনা মানুহে আপোনাৰ নিচিনা বিজেপিৰ মানুহে অসমত বাংলাদেশৰ পৰা মানুহ আনি সংস্থাপন দিব বিচাৰিছে আপোনাৰ নিচিনা মানুহ আপুনি খং নকৰিব কাৰণ আপুনি প্ৰত্যেকটো কথা বিতৰ্কিত কৰিছে আপুনি মছজিদত ট্ৰেনিংৰ কথা কৈছে আপুনি মছজিদত ট্ৰেনিংৰ কথা কৈছে মছজিদত কি ট্ৰেনিংৰ কথা কৈছে আপুনি মছজিদত ট্ৰেনিংৰ কথা কৈছে আপুনি মছজিদত ট্ৰেনিংৰ কথা কৈছে আপুনি এইবিলাক বিতৰ্কিত কথা কৈ আপোনালোকে বিভাজন কৰি অসমত আপোনালোকে সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছে অসমৰ ৰাইজে কিন্তু গম পাইছে আপোনালোকে যে বিজেপি চৰকাৰে হিন্দুসকলক ভাৰতত অসমত সংস্থাপন দিয়াৰ যে ব্যৱস্থা কৰিছে এইটো কিন্তু ইতিমধ্যে অসমৰ ৰাইজে গম পাইছে আপোনাৰ নিচিনা ব্যক্তিসকলে বিজেপি ব্যক্তিসকলে অসমত বাংলাদেশী সংস্থাপন দিয়াৰ কথা কৈছে ইতিমধ্যে অসমৰ মানুহে কিন্তু গম পাইছে হিন্দু বাংলাদেশী ৰক্ষক আপুনি নিজেই বাংলাদেশৰ পৰা আহি হিন্দু গতিকে বিজেপি মই আপোনাৰ ওচৰলৈ যাম হয় আপোনাৰ ওচৰলৈ যাম হিৰণ্য শইকীয়া আমাৰ সৈতে উপস্থিত আছে হিৰণ্য শইকীয়া আপোনাৰ মন্তব্য ল'ম তাৰপিছত আন সকলৰ প্ৰতিক্ৰিয়া ল'ম ইতিমধ্যে বিষয়টো কণ্টেনচিয়াছ বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰিলে বহু আন বিষয়ৰ সৃষ্টি হয় গতিকে আপুনি কি ক'ব বিচাৰিব এই বিষয়টোৰ সমাধান কেনেকৈ কৰিব পৰা যায় ইতিমধ্যে আপুনি ক'লে 2024ৰ 31 ডিচেম্বৰলৈকে আশ্ৰয় দিয়াৰ প্ৰক্ৰিয়াটোত কিন্তু বিতৰ্কৰ সূচনা হ'ব অসম অশান্ত হ'ব অস্থিৰ হ'ব নহয় আমিতো আপোনাৰ অলপ আগতে কৈছোঁ যে যোৱা প্ৰায় 5টা দশক ধৰি অসমৰ অস্থিৰ পৰিস্থিতি হৈ আছে বিদেশীৰ আগ্ৰাসন মানে এটা সময় ধৰি লওক ইষ্ট পাকিস্তানী আছিলে তাৰপিছত বাংলাদেশ 71 হোৱাৰ পিছত বাংলাদেশৰ যিটো আগ্ৰাসন এই আগ্ৰাসনটো যেতিয়া মানে বিদেশীৰ ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে এখন আইন আনিছিলে এই যে অলপত কৈছে আইন আৰু এনেকুৱা আইন আনি থাকে IMDTখনো এখন আইন আছিলে বিদেশী ৰক্ষণাবেক্ষণ দিয়া যিখন নেকি 2005 চনত সুপ্ৰিম কোৰ্টে স্কোৱাছ কৰিলে নালিফাই কৰিলে কৰি তাতে বিদেশীৰ বাংলাদেশীৰ যিটো আগ্ৰাসন এখন দেশে আক্ৰমণ কৰাৰ যিটো পৰিৱেশ বা আক্ৰমণ কৰাৰ সদৃশ এনেকুৱা এটা ভয়ানক অৱস্থাত অসমত আজি বিদেশীৰ সমস্যাটো হৈছে এইটো 1000-2000 কথা নহয় ইয়াতে কোটিৰ ঘৰত হৈছে 3.5 কোটিৰ 1 কোটিৰ ওপৰত বিদেশী ইয়াত অসমত আছে আৰু IMDTখন স্কোৱাছ কৰাৰ পিছত এওঁলোকৰ নিচিনা AUDFৰ জন্ম হৈছে সেইটো তো ডাইৰেক্ট বাংলাদেশী মুছলিমৰ ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে এটা পলিটিকেল পাৰ্টি জন্ম হৈছে আজমলৰ নেতৃত্বত বাংলাদেশীসকলক ৰক্ষণাবেক্ষণ দিয়াৰ আপোনাৰ নিৰ্ধাৰিত সময়ত ক'ব আপুনি আপোনাৰ নিৰ্ধাৰিত সময়ত ক'ব মাজিদুল ললো আপোনাৰ পইণ্ট ললো মই ডিবেট আগবঢ়াই লৈ যাব নোৱাৰিম মাজিদুল আপোনাৰ সময়ত ক'ব আপুনি আপোনাৰ সময়ত তাৰ প্ৰত্যুত্তৰ দিব মাজিদুল আপোনাৰ নিৰ্ধাৰিত সময়ত আপুনি তাৰ মন্তব্যটো ল'ব মাজিদুল আপোনাৰ নিৰ্ধাৰিত সময়ত নহয় মাজিদুল ইছলাম মই ডিবেটটো আগবঢ়াই লৈ যাব লাগিব আপোনাৰ নিৰ্ধাৰিত সময়ত আপুনি তাৰ প্ৰত্যুত্তৰটো দিব হিৰণ্য শইকীয়া IMDT স্কোৱাছ কৰাৰ পিছত AUDFৰ জন্ম হৈছে 2005 চনত আৰু সেইটো গোটেই বস্তুটোৱে হৈছে বাংলাদেশী মুছলমানখিনিক তেওঁলোকে অৰ্গেনাইজ কৰি পেলাই এটা পাৰ্টি ফৰ্ম কৰিছে আৰু যিটো আগ্ৰাসন আজি ধৰি লওক চিলাইট্ৰয়ে যিটো কথা কৈছে চিলেটখন 1874ত অসমৰ লগত লগাই দিছিল তেতিয়া ৰেভিনিউৰ কাৰণে আৰু মানে কি ব্ৰিটিছসকলে যিটো ইচ্ছা তেওঁলোকৰ নিজৰ উদ্দেশ্যলৈকে 1874ত চিলেটখন অসমৰ লগাই দিছিল আৰু চিলেটখনৰ পৰা যিটো আগ্ৰাসন হ'ল তেতিয়া অসম এছ'চিয়েশ্যন মানে তাৰপিছত আৰু এটা ঘটনা হ'ল বেংগলখনত 2005 চনত যেতিয়া 1905ত যেতিয়া তেওঁলোকে বিভাজন কৰি দিলে অসমখনক 1906ত লগাই দিলে
দ্য প্ৰভিন্স অফ ইষ্ট বেংগল এণ্ড অসম অসমৰ অস্তিত্ব নোহোৱা হৈ গ'ল আৰু হাহাকাৰ হৈ গ'ল আৰু শ্বিলঙত কেপিটেল আছিল 1974 এণ্ড দেট ৱাজ শিফটেড টু ঢাকা তেতিয়াতো আৰু সাংঘাতিক এটা অৱস্থা হ'ল তেতিয়া অসম এছ'চিয়েশ্যন নবীন চন্দ্ৰ বৰদলৈ ডাঙৰীয়াহঁতে তেওঁলোকে প্ৰতিবাদ কৰিছিল আৰু যিটো বস্তু নেকি পিছত অসম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি 1921 জন্ম হোৱাৰ পিছত চিলেটখন ইয়াৰ পৰা কাটি পেলাই আকৌ ইষ্ট বেংগলৰ লগ লগাই দিব সেইটো এটা মেইন সেই সময়ত কংগ্ৰেছৰ দাবী আছিল আৰু সেই মৰ্মে 1947ত পাৰ্টিশ্যন হ'ল ব্ৰিটিছ যোৱাৰ হৈ পেলাই তেতিয়া চিলেটখন আকৌ গুচি গ'ল মাত্ৰ 3খন থানাৰ জেগা মানে অসমৰ লগত থাকিলে কিন্তু তাৰ আগত যদি আমি চাব যাওঁ প্ৰাচীন কামৰূপৰ কিন্তু দক্ষিণত সীমাটো আছিল সাগৰ আৰু নিধানপুৰ যিখিনি তামৰ পত্ৰ পাইছিল সেইটো কামৰূপী ৰজাৰ তাতে এয়া তামৰ পত্ৰ পাইছিলে মাটি যেতিয়া তেওঁলোকে দান কৰিছিল এটা সময়ত এইবোৰ আকৌ কামৰূপৰে আছিলে পিছত বাৰু এইবোৰ হ'ল এয়া হ'ল কিবা হ'ল বহুত কিবা কিবি ঘটনা হ'ল মোগলৰ তলত থাকিল ঢাকা তেওঁলোকৰ গভৰ্ণৰশ্বিপৰ তলত থাকিল বহুত সেইবিলাক বহুত ইতিহাস কিন্তু এতিয়া আমি আহি আপোনাৰ এইটো ক'ব খুজিছোঁ যে যিটো আগ্ৰাসন আজি ধৰি লওক হৈছে তাৰমানে নামনি অসম মধ্য অসমত বাংলাদেশী যিটো আগ্ৰাসন মুছলমানে কৈছে এতিয়া ধৰি লওক চিলাইদেৱে কৈছে হয় বঙালী যিখিনি আছে হিন্দু তেওঁলোকে আহি পেলাই টাউন চিটিতে বেচিকেলি কিন্তু গাঁৱৰ বুলি কওক নহবা আপুনি ফৰেষ্ট লেণ্ডে কওক গ্ৰেজিং লেণ্ডে কওক বা চৰকাৰী মাটিতে হওক বা সত্ৰৰ মাটিতে হওক ধৰি লওক বাংলাদেশী মুছলমানৰ আগ্ৰাসন বেলেগ ধৰণে ব্যাপক অলপ নহয় দেই মই আপোনাৰ ব্যৱহাৰ হৈছে আৰু তেওঁলোকে এই ইউডিএফৰ দ্বাৰা তেওঁলোকৰ এই যে হিমন্ত বিশ্ব শৰ্মাৰ এই গভৰ্ণমেণ্টখনে এটা যে ষ্টেপ লৈছে যে জাগাই জাগাই তেওঁলোকে উচ্ছেদ কৰি খেদি আছে কি কাৰণে কাৰণ এওঁলোকৰ এজেণ্ডাটো হ'ল লাহে লাহে তেওঁলোকে নামনি মধ্যম অসমৰ পৰা আগুৱাই আপাৰ আছামত গ্ৰাস কৰিব গৈছে প্ৰথম অলপ বঢ়াই লয় তাৰপিছত এটা সংখ্যাটো বঢ়াই লয় সেইটো আমি দেখি আছোঁ নেদেখা নহয় যোৱা 50 বছৰ অস্থিৰ বিদেশী আমাক অস্থিৰ কৰি থৈছেতো শোষণ বঞ্চনা দিল্লীৰ পৰা সেইবোৰ আছিলেই বাৰু কিন্তু সেইবোৰ লাহে লাহে অলপ দূৰত্বটো কমাই আনিছে আৰম্ভ কৰিছিল ধৰি লওক সেই সময়ত ধৰি লওক নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি পেলাই অলপ দূৰত্ব কমাবলৈ চেষ্টা কৰিছে আমি দেখি আছোঁ দিল্লী আৰু দিছপুৰৰ তেওঁলোকে দূৰত্বটো কমাবৰ কাৰণে চেষ্টা কৰিছে নহবা আমি এখন আন্দোলন কৰিব লগা নহয় এখন দলঙৰ কাৰণে এখন ৰিফাইনেৰীৰ কাৰণে সেইটো এটা পৰ্যায়লৈকে নিছে কিন্তু এই বিধায়কবিলাক আনি পেলাই বাংলাদেশী হিন্দুক তেওঁলোকে ৰক্ষণাবেক্ষণ দিয়াৰ যিটো প্ৰৱণতা এইটোহে ভয়ংকৰ এটা মানে আমাৰ কাৰণে চিন্তনীয় বিষয় আজি ছাপ'জ আপোনাক মই ক'লো কি যে পাকিস্তান আৰু আফগানিস্তানৰ বৰ্ডাৰৰ কোনো কথাই নাই কাৰণ আফগানিস্তানৰ বৰ্ডাৰে নাই পাকিস্তানৰ বৰ্ডাৰটো চিল ভয়ানক কথাটো হৈছে বাংলাদেশ আৰু য'ত নেকি বৰ্ডাৰটো খুলি থৈ দিছে যদি বৰ্ডাৰটো চিল কৰি থ'লে শ্বুটেড ছাইড তেতিয়া বোলে আমি মানি ল'লো হয় যে এইফালৰ পৰা নাহে হয় কিন্তু কথাটো হৈছে নিৰ্বাচন আহি আছে গোটেই বিষয়টো নিৰ্বাচনত কেনেকৈ প্লে আউট হ'ব অগপ বিজেপিৰ চৰকাৰখনে কিন্তু জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈ আছে গতিকে আমি নিৰ্বাচন সমাগত নিৰ্বাচনমুখী কিছু কথা বতৰা যিহেতু পাতিছোঁ আপোনাৰ দৃষ্টিত গোটেই বিষয়টো কেনেকৈ প্লে আউট হ'ব গোটেই নিৰ্বাচন অহাৰ কাৰণে এই বিষয়বোৰে আলোচনাৰ কেন্দ্ৰ হৈছিল 2016 চনত বিজেপি চৰকাৰে আছিল তেওঁলোকৰ শ্লোগান আছিল জাতি মাটি ভেটি ৰক্ষা কৰক হয় তাৰপিছত শৰাইঘাটৰ শেষখন বুলি 2021 চনত শ্লোগান আহিল তাৰমানে তেওঁলোকে যিটো বৰ্তমান ৰূপ ধাৰণ কৰিছে সেই ৰূপ ধাৰণটো হ'ল অসমীয়া জাতীয়তাবাদীৰ তেওঁলোকে গ্ৰাস কৰিলে যিটো এজিপিৰ যিটো মানে ধৰি লওক ৰিজনেল পাৰ্টিৰ যিটো চৰিত্ৰ যে অসম জাতীয়তাবাদী তেওঁলোক কৈছে প্ৰগতিশীল সেই যিয়ে হওক সেই বস্তুটো অলৰেডি বিজেপি হাইজেক কৰি দিলে অসমত সেইকাৰণে এজিপিৰ কাম নোহোৱা হৈ আহিল লাহে লাহে শুনক এতিয়া বৰ্তমান বিজেপিৰ যিটো চৰিত্ৰ সেইটো অসমৰ মানে জাতীয়তাবাদীৰ গ্ৰাস কৰি পেলাই নতুন ৰূপ দিয়াৰ এটা চৰিত্ৰ তেওঁলোকে সেইকাৰণে উচ্ছেদৰ পৰা আদি কৰি এইবোৰ কৰি আছে কিন্তু এই বিধায়কবিলাক আনি তেওঁলোকে কনফিউজ কৰি আছে মানুহ উচ্ছেদ কৰি আছে কিন্তু সেই এনে ধৰণৰ বিধি বিধান নিয়মবোৰ আনি জাতি মাটি ভেটি কথা কৈছে খিলঞ্জীয়ক তেওঁলোকে ৰক্ষণাবেক্ষণ দিয়াৰ কথা কৈছে যদি খিলঞ্জীয়ক তেওঁলোকে ৰক্ষণাবেক্ষণ দিয়ে তে এনেকুৱা ধৰণৰ বিধেয়ক তেওঁলোকে আনিব নালাগিছিল তাৰমানে ধৰি ল'লেও ৰিলিজিয়াছ পাৰ্চিকিউশ্যনৰ কাৰণে কিছুমান মানুহ ইয়াত আহিল কিন্তু নাগৰিকত্ব দি তেওঁলোকক সেই অধিকাৰটো দিব নালাগে চক আজি বহুত জায়গাত বহুত মানুহ যায় মানৱতাৰ দৃষ্টিভংগীৰে তেওঁলোকক কিছু জায়গাত পাৰি কিন্তু নাগৰিকত্ব দিব নালাগে আমি এটা দেখিছোঁ আজি মিডিল ইষ্টত আপুনি ডুবাই যাওক থাকক কাম কৰক তাৰ 85% মানুহ বাহিৰত কিন্তু নাগৰিকত্ব নাপায় আপুনি ছুইজাৰলেণ্ডত যদি যায় ইজ ভেৰি ডিফিকাল্ট টু গেট ছুইচ মানে চিটিজেনশ্বিপ ভেৰি টাফ আৰু ইউএছএটো দেখিছেই খেলিব ধৰিছে ট্ৰাম্পে খেদিব ধৰিছে গতিকে যদিহে মানৱতাৰ দৃষ্টিভংগীৰে যদি তাৰ পৰা নিৰ্যাতিত হৈ কোনোবা লোক আহিছে আন দেশৰ পৰা শৰণাপন্ন আশ্ৰয় ভাৰতবৰ্ষই দিব পাৰে কিন্তু নাগৰিকত্ব দিব পৰা নাযায় যিহেতু ধৰ্মীয় সংখ্যালঘু লোকসকলক চুবুৰীয়া দেশসমূহত নিৰ্যাতনৰ সন্মুখীন হোৱাৰ খবৰ আমাৰ হাতলৈ আহি থাকে যি কি নহওক মই এতিয়া অসম গণ পৰিষদৰ ওচৰলৈ যাম অসম গণ পৰিষদক সমাগত নিৰ্বাচন কিন্তু অসম গণ পৰিষদক একেবাৰে বিজেপিয়ে গ্ৰাস কৰিলে এই অভিযোগ হিৰণ্য শইকীয়া ডাঙৰীয়া কি ক'ব পাৰ্থ প্ৰতিম মেধি প্ৰগতিশীল জাতীয়তাবাদ কৰে অসম গণ পৰিষদ মই কথাটো এনেকৈ ক'ম হিৰণ্যদাই বাৰে বাৰে কৈ আছে যে জাতীয়তাবাদক
বিজেপিয়ে গ্ৰাস কৰিলে জাতীয়তাবাদক বিজেপিয়ে গ্ৰাস কৰিলে এইটো পচিবল হয় নেকি জাতীয়তাবাদক গ্ৰাস কৰা নহয় অসম গণ পৰিষদক গ্ৰাস কৰিলে কৰি দেখাই দিলে চাওক এইটো তেওঁ নিজা মই তেওঁক ৰেচপেক্ট কৰিছোঁ তেওঁ নিজৰ মন্তব্যটো তেওঁ দাঙি ধৰিছে এইটো তেওঁৰ মন্তব্য ব্যক্তিগত মন্তব্য সেইটো মোৰ ক'বলগীয়া একো নাই কিন্তু এইটো এটা অবান্তৰ বাস্তৱ কথা চাওক আমাৰ এটা নিজা সুকীয়া আমাৰ এটা আইডেণ্টিটি আছে আজি অকল মই হিৰেন্দ্ৰ বুলি নহয় হিৰেন্দ্ৰৰ নিচিনা আৰু বহুত মানুহ আছে আজিৰ তাৰিখত অসমত এনেকুৱা ধৰণৰ এটা পাৰ্সপেক্টিভ বা এটা কথা তেওঁলোকে ক'ব ধৰিছে এইটো মই এই ধৰণে মই বিশ্লেষণ কৰিব খোজোঁ যে আজি যোৱা 10টা বছৰে এখন খুব ভাল চৰকাৰ এখন চলিল য'ত নেকি এখন NDAৰ নেতৃত্বত এখন চৰকাৰ চলিলে য'ত নেকি এই জাতি মাটি ভেটি ৰক্ষা কৰাৰ কথা নহয় জাতি মাটি ভেটি ৰক্ষা কৰি দেখুৱালে য'ত নেকি য'ত ইলিগেল এনক্ৰোচমেণ্ট হৈছিলে মই এতিয়া বাংলাদেশী শব্দ ইউজ নকৰোঁ মই বেদখলকাৰী বুলি ক'ম অচিনাক্ত লোক বুলি ক'ম বা ইলিগেল মানুহখিনি ক'ম যোনে য'ত আছিলে যিমান পাৰে আমিতো দেখি আহিছোঁ আপোনালোকৰ মিডিয়াৰ মাধ্যমতো আমি দেখিবলৈ পাইছোঁ যে এইখন চৰকাৰে যথেষ্টখিনি কাম কৰিছে যথেষ্টখিনি উচ্ছেদ কৰিছে এইবোৰ উচ্ছেদ কৰা মানুহবোৰ কোন আছিলে আকৌ বিতৰ্ক হ'ব আকৌ হিৰেন্দ্ৰ দা আৰু আমাৰ AODFৰ মুখপাত্ৰ তেওঁ আকৌ ক'ব হিন্দু মুছলিমৰ কথাবিলাক আহিব যিখিনি নহওক মই সেইটো অলপ মানে হেৰি আৰ দি ক'ব খুজিছোঁ যে চাওক যে যিখিনি অচিনাক্ত মানুহ আছিলে সেইখিনিতো এই চৰকাৰখনে এনক্ৰোচাৰ্ছসকলকতো বেদখলকাৰী মানে তেওঁলোককতো ইভিক্ট কৰিলে ৰ'ব মোক কথা কোৱা নাই তাৰ ওপৰত এতিয়া মই এইটো কথা ক'বলৈ যাওঁ যে চাওক এই 10 বছৰে এই চৰকাৰখন ভালকৈ চলিল আৰু এই চৰকাৰৰ অংশীদাৰ হিচাপে অসম গণ পৰিষদ নিজৰ ভূমিকাটো গ্ৰহণ কৰিলে যে আজি চাওক অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি দুটা দল মিত্ৰ দল ভাতৃ দলৰ নিচিনাকৈ কাম কৰিছে এটা ভাতৃত্ববোধ আছে আৰু আমি ভাবোঁ এই যোনটো আমাৰ ইউনিটি এইটো আগলৈ অনাগত ইলেকশ্যনতো বা তাৰ থাকিব এতিয়া সেই আমাৰ যোনটো এটা ভাতৃত্ববোধক ওপৰত মানে বহুত চকু বহুতে এইটো মানে হিংসা কৰে কি ধৰণে তাক ভাঙিব পাৰে কি ধৰণে আমাৰ এই মানে মৰমৰ যোনটো এনাৰ্জি সেইটো কেনেকৈ ভাঙিব পাৰে তেনেকুৱা ধৰণৰ কথাবিলাক কৈ কেনে চেষ্টা কৰে কিন্তু নোৱাৰিব কাৰণ কি আমাৰ ইউনিটি আছে আৰু থাকিব হয় তেনেকুৱা ধৰণৰ কথাবোৰ কোৱাৰ পৰিৱেশৰ সৃষ্টি হয় যেতিয়া বিজেপিয়ে কেন্দ্ৰত বিজেপি শাসিত চৰকাৰখনে এনেধৰণৰ বিধিসমূহ আইনসমূহ আনে তেতিয়া তেনেধৰণৰ প্ৰশ্নবোৰ হয় কাৰণ আপোনালোকে এই বিধিসমূহক লৈ কোনো ধৰণৰ মন্তব্য নকৰে মন্তব্য কৰাৰ পৰা বিৰত থাকে বা কাৰ সময়তো আমি দেখিছিলোঁ আপোনালোকে প্ৰথমতে কাৰখনৰ বিৰুদ্ধাচৰণ কৰিছিল চৰকাৰৰ পৰা আঁতৰি আহিছিল পুনৰ চৰকাৰৰ সহযোগী হ'ল ইত্যাদি গতিকে তেনেধৰণৰ মন্তব্য কৰাৰ এক পৰিৱেশৰ সৃষ্টি হয় বা তেনেধৰণৰ দৃষ্টিভংগীৰ এক পৰিৱেশৰ সৃষ্টি হয় কাৰণে হিৰণ্য শইকীয়া ডাঙৰীয়াই কৈছে যে অসম গণ পৰিষদক বিজেপি নামৰ শক্তিটো এক ধৰণে গ্ৰাস কৰি পেলালে ব্যক্তিগত মন্তব্য নহয় পাৰ্টিৰ লগত মই বহুত জড়িত বহুত বছৰৰ পৰা পৰাগ শইকীয়া ডাঙৰীয়াৰ লগত মই প্ৰত্যেকখন সভা সমিতিত মই নিজে তেওঁক লৈ ফুৰিছিলোঁ অতুল বৰা ডাঙৰীয়াৰ লগত আমাৰ এতিয়া বন্ধুত্ব নহয় আমাৰ 80s পৰা সেনেকে নক'ব আপুনি আহক আমাৰ আপোনালোকৰ জাতীয়তাবাদ নতুন আপুনি যিটো ক'লে এতিয়া আপোনালোকৰ জাতীয়তাবাদ প্ৰগতিশীল জাতীয়তাবাদ যিটো উগ্ৰ জাতীয়তাবাদৰ স্থান নাই আপুনি সময়ৰ লগত মিলি চলিবই লাগিব হয় মই ল'লো আপোনাৰ পইণ্টটো মই এটা বিৰতিৰ পিছত মই ভাস্কৰ বৰুৱা ডাঙৰীয়াৰ ওচৰলৈ যাম এটা বিৰতি ল'ম শীঘ্ৰে ঘূৰি আহিম নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত সকলোকে স্বাগতম জনাইছোঁ অন্তিমটো খণ্ডত উপনীত হৈছোঁ সকলোৰে পৰা চাগৈ শেষৰটো মন্তব্য লোৱাৰ মোৰ হাতত সময় থাকিব মই আৰম্ভ কৰিছোঁ ভাস্কৰ বৰুৱা সন্মানীয় বিধায়ক কংগ্ৰেছ আপোনাৰ পৰা আৰম্ভ কৰিছোঁ কি সকলোৰে মন্তব্য আপুনি শুনিলে গতিকে নিৰ্বাচনত এইবাৰ আন বিষয়বোৰো থাকিব তাৰ সমান্তৰালকৈ এই বিষয়টো যিটো বিষয় অৰ্থাৎ আমাৰ আইডেণ্টিটি ক্ৰাইচিছৰ এই বিষয়টো অস্তিত্ব সংকটৰ এই বিষয়টো এইবাৰ কিন্তু যোৱা 85 চনৰ নিৰ্বাচন তাৰ পিছৰ যিমানকেইটা নিৰ্বাচন আছিলে সেইকেইটা নিৰ্বাচনৰ সদৃশ এইবাৰ এই বিষয়টো কেন্দ্ৰবিন্দু হৈ থাকিব চৰ্চাৰ বা নিৰ্বাচনী প্ৰচাৰৰ তাৰ সমান্তৰাল আন বিষয়বোৰ থাকিব কি ক'ব আপুনি আমাৰ কংগ্ৰেছৰ আমাৰ যি সিদ্ধান্ত এইটো একেবাৰে স্পষ্ট সিদ্ধান্ত আমাৰ অসম চুক্তি হৈছে আৰু আমাৰ অসম চুক্তিৰ আধাৰত আমি থকাটো আমি বিচাৰোঁ এতিয়া কেন্দ্ৰ চৰকাৰে বিভিন্ন ধৰণৰ সিদ্ধান্ত তেওঁলোকে ল'ব আৰু এই সিদ্ধান্ত কোনো কাৰণত আমাৰ গ্ৰহণযোগ্য নহয় অসমৰ ৰাইজে কেতিয়াও মানি নলয় আৰু কোনো কাৰণত আমি অসমখনত আমি কেতিয়াও অশান্তিৰ সৃষ্টি হোৱাটো আমি নিবিচাৰোঁ আৰু বিদেশীৰ ক্ষেত্ৰতো আমাৰ স্থিতি আমাৰ স্পষ্ট গতিকে এই স্পষ্ট নীতিৰ আধাৰত কংগ্ৰেছ সদায় থাকিব আৰু আমি কেতিয়াও বিদেশীৰ পক্ষত নাই আপোনালোকে সকলোৱে দেখিছে যে বিভিন্ন সময়ত
আমাৰ সদায় বিদেশী কথাটো লৈ পেলাই কংগ্ৰেছক সমালোচনা কৰে গতিকে এই কথাখিনি বন্ধ হ'ব লাগে আৰু আমি এখন নতুন অসম গঢ়াৰ আমি যি আমাৰ যি পৰিকল্পনা বা সকলো আমাৰ নৱপ্ৰজন্মই আমাৰ বিচাৰে যে এখন আমাৰ উন্নয়নশীল আমাৰ ৰাজ্য হ'ব লাগে আৰু এই সিদ্ধান্তবিলাকৰ পৰা আমাৰ যিহেতু আমাৰ গোটেই উত্তৰ পূব আপোনালোকে জানে যে অতি সংবেদনশীল এক আমাৰ ভূখণ্ড গতিকে উত্তৰ পূবক সদায় আমাৰ এটা স্পেচিয়েল জোন হিচাপে কেন্দ্ৰীয় চৰকাৰে আমাক চাব লাগে স্পেচিয়েল ইকনমিক জোন আমাক ডিক্লেয়াৰ কৰি ইয়াত সা সুবিধা দিব লাগে আৰু ইয়াক নৰ্থ ইষ্টক আপোনালোকে দেখিছে আজিলৈকে আমাৰ এখন ভাল এডুকেশ্যন ইনষ্টিটিউশ্যন নাই ভাল এখন আমাৰ হস্পিটেল নাই আজি প্ৰতিটো ক্ষেত্ৰত আমি পিছ পৰি আছোঁ গতিকে আমাৰ মানৱ সম্পদ আজি গঢ় ল'বৰ কাৰণে এতিয়া আমি বিভিন্ন কথা পাতিছোঁ কিন্তু আজি অসমত আমাৰ বা উত্তৰ পূবত তেনেকুৱা ধৰণৰ আজি মানৱ সম্পদ গঢ় লৈ উঠাব পৰা আমাৰ তেনেকুৱা ধৰণৰ ইনষ্টিটিউশ্যন আমাৰ নাই আৰু মেডিকেলৰ ক্ষেত্ৰতো আপোনালোকে দেখিছে যে তেনেকুৱা ধৰণৰ আমাৰ আজি প্ৰত্যেকটো ক্ষেত্ৰত আমি ট্ৰিটমেণ্টৰ কাৰণে আমি অসমৰ পৰা আমাৰ বাহিৰলৈ যাব লাগে এই কথাবিলাক আমি দৃষ্টিত ৰাখি আমি জনসাধাৰণৰ ওচৰলৈ আমি যাব লাগে আৰু আমি এইবোৰ এই উন্নয়নৰ কথা বা আমাৰ বৰ্তমান অসমত যিখিনি আমাৰ ৰাইজে যিখিনি ভুগিছে নিবনুৱা যুৱকসকলে যিটো কথা আজি প্ৰশ্ন কৰিছে আজি ৰাতিপুৱাও আহিছে মোৰ ওচৰলৈ কাম বিচাৰি বা ভালেকেইজন যুৱক আহিছে মই তেওঁলোকক মোৰ নিজৰ ভিতৰত মই যিখিনি পাৰোঁ তেখেতসকলক মই সহায়ৰ মই হাত আগবঢ়াম বুলি কৈছোঁ কিন্তু আমাৰ এটা যদি আমি নিবনুৱা সংস্থাপনৰ কাৰণে আমাৰ স্বাৱলম্বী হোৱাৰ কাৰণে আমাৰ যদি এক নিৰ্দিষ্ট লক্ষ্য আমাৰ নাথাকে তেতিয়াহ'লে কিন্তু আমাৰ এই সমস্যাবোৰ সমাধান নহয় আৰু আমি সদায় ইটো দলে সিটো দলক আমি দুখ জাপি আমি আমাৰ এই 5টা বছৰ এনেকৈ ধৰণে আমাৰ অনাগত সময়টো আমাৰ পাৰ হৈ গৈ থাকিব গতিকে আমি যিখিনি সিদ্ধান্ত লওঁ আমাৰ স্থিৰ সিদ্ধান্ত হ'ব লাগে জনগণৰ হিতৰ কাৰণে আমাৰ হ'ব লাগে কোনো দলৰ বা দলৰ কাৰণে কোনো ধৰণৰ সিদ্ধান্ত আমাৰ হ'ব নালাগে বিভিন্ন ক্ষেত্ৰত দেখিছোঁ যি বৈষম্য হৈছে এই দলীয় বৈষম্যও আমাৰ হোৱাটো কিন্তু অনুচিত আৰু অসমৰ ৰাইজে খুব সন্তৰ্পণে গোটেই কথাখিনি এবাৰ লক্ষ্য কৰি তেওঁলোকে নিৰ্বাচনত এটা স্থিৰ সিদ্ধান্ত দিব বুলি মই আশা কৰিছোঁ নিৰ্বাচনত দেখা পোৱা যাব অসমৰ ৰাইজ কোন কাৰ লগত আছে শিলাদিত্যদেৱ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ অসমৰ আন সমস্যাবোৰো আছে আৰু আপুনি বিধায়কো আছিলে ইয়াৰ আগৰ চৰকাৰখনত গতিকে এই বিষয়টো আছে যিটো বিষয়ৰ সন্দৰ্ভত আমি যোৱা বহু দিন ধৰি আলোচনা কৰি আছোঁ যোৱা প্ৰায় 2 মাহ ধৰি অসমৰ যি এই অস্তিত্বৰ সংকটৰ বিষয়ে আমি আলোচনা কৰি আছোঁ কেনেকৈ ডেমোগ্ৰাফি ইত্যাদি পৰিৱৰ্তন হৈছে আলোচনা কৰি আছোঁ আৰু তাৰ সমান্তৰালকৈ এই সমস্যাবোৰো আছে গতিকে এই সমস্যাবোৰ ডেমোগ্ৰাফিৰ বিষয়টোত বা বাংলাদেশীৰ বিষয়টোত ক'ৰবাত নহয় ক'ৰবাত তল পৰিছে বুলি আপুনি উপলব্ধি কৰে নেকি চাওক আমি ডেমোগ্ৰাফিৰ বিষয়ে যেতিয়া আমি আলোচনা কৰোঁ তেতিয়া অপজিশ্যন পাৰ্টিসকলে তেওঁলোকে ডেভেলপমেণ্টৰ কথা ক'ব বিচাৰে তেওঁলোকে প্ৰাইজ ৰাইজৰ কথা ক'ব বিচাৰে এই বিভিন্ন ধৰণে তেওঁলোকে এটা ডাইভাৰ্চন ছাবজেক্টত গুচি যাব বিচাৰে কিন্তু আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ বিভাজনত কিন্তু কংগ্ৰেছ কমিউনিষ্ট আৰু মুছলিম লীগে কৰিছিলে আজি ভাৰতবৰ্ষৰ যি অৱস্থা আজি অসমত যদি ক'ৰবাত মানে আমি আজি চাফাৰ কৰি আছোঁ তাৰ মূল কাৰণটো হৈছে কংগ্ৰেছ কমিউনিষ্ট আৰু মুছলিম লীগ তেওঁলোকে বিভাজনটো সমৰ্থন কৰিছিলে ব্ৰিটিছে মানে সিগনেচাৰ কৰিছিলে আৰু ইয়াতে আমাৰ কিছুমান মানুহ যেতিয়া এতিয়া AODF কৰে বা এইবিলাক মুছলমান পাৰ্টিত মানে ৰাজনীতি কৰে তেওঁলোকে ভালকে জানে যে ভাৰতবৰ্ষৰ বিভাজন হৈছিল কিন্তু হিন্দু আৰু মুছলমানৰ ভিত্তিত হিন্দুৱে কিন্তু নিবিচাৰিছিলে হিন্দু কেতিয়াও হিন্দু ৰাষ্ট্ৰ বিচৰা নাছিলে আজি যিসকলে সেকুলাৰ কৰি আছে তেওঁলোকৰ পূৰ্বজে বিচাৰিছিলে ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তান আৰু তেওঁলোকৰ পূৰ্বজে বিচৰা জাগা ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান বা আজিৰ ইষ্ট পাকিস্তান বাংলাদেশ তেওঁলোকে পূৰ্বজ যদি তাতে গুচি গ'লে হয় আজি ইয়াতে আমি মানে ইমান আলোচনা কৰাৰ প্ৰয়োজন নহ'লেহেঁতেন সেকুলাৰিজম কোনে কৰি আছে বেছি জানে নাই যিসকলে পাকিস্তান আৰু ৱেষ্ট পাকিস্তান ইষ্ট পাকিস্তান আৰু বাংলাদেশ বনালে তেওঁলোকে আজি টিভিত বহি পেলাই আৰু ৰাজপথত গৈ সেকুলাৰিজমৰ দোহাই দি থাকে তাৰমানে কি আমি নিজৰ দেশ হেৰালো আৰু এতিয়া আমি মানে সেকুলাৰিজম কৰি পেলাই নিজৰ ভৰিত কুলাৰি মাৰিলো এইকাৰণে এটা কথা স্পষ্ট যে এতিয়া যিসকল মানে ৰাষ্ট্ৰ আমাৰ ভাঙি দিলে মুছলমান ৰাষ্ট্ৰ দুখন বনাই ল'লে তেওঁলোকৰ পৰা আমাৰ জ্ঞান ল'ব লাগিব যে কোন আহিব আৰু কোন নাযাব ভাৰতবৰ্ষৰ পৰা জন্ম লৈছিল ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান তাৰ হিন্দুখিনি তাতে থাকিব পৰা নাই আজি বাংলাদেশত এই আমাৰ যিসকলে এতিয়া সেকুলাৰ কথা কৈ থাকে তেওঁলোকৰ পূৰ্বজ তাতে হিন্দু থাকিব দিয়া নাই আৰু সেই হিন্দুবিলাক ক'ত যাব আমেৰিকাত যাব নোৱাৰে লণ্ডনত যাব নোৱাৰে তেওঁলোকৰ মাতৃ মানে দেশ হৈছে ভাৰতবৰ্ষ হিন্দুৰ জন্মস্থান হৈছে ভাৰতবৰ্ষ আৰু এটা কথা মই ক'ব বিচাৰিছোঁ আমাৰ কংগ্ৰেছ বিধায়কজন ইয়াত আছে যে তেওঁলোকৰ ৰাহুল গান্ধী কিয় প্ৰতিবাদ কৰা নাই ডাইৰেক্টলি কৰিব লাগে আজি যেটো হৈছে তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰে কৰক কেন্দ্ৰীয় মানে নেতৃত্ব কৰক কাৰণ তাত বলবৎ হৈছে যদি অসমৰ ক্ষেত্ৰত হোৱা নাই গোটেই ভাৰতবৰ্ষৰ ক্ষেত্ৰত হৈছে কিন্তু অসমত আমি ভালকে জানো তা বলবৎ হোৱাৰ পিছতো মাত্ৰ 12 জনহে এপ্লাই কৰিছে এইকাৰণে এই যে বাৰে যে এটা ডাইভাৰ্সন ট্যাকটিক্স কৰি আছে যে বাংলাদেশী আহি যাব বাংলাদেশী হিন্দু আহি যাব এইবিলাক সব মিছা কথা এইবিলাক কৰি এটা অস্থিৰতা কৰিব বিচাৰিছে অসমত অসম এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি ডেভেলপমেন্ট দেখা পাই আছো মানে এটা ফ্লাইওভাৰ হৈ আছে আপোনাৰ 8 মাহ 9 মাহ 10 মাহত ফ্লাইওভাৰ তৈয়াৰ হৈ যায় আজি পয়সাৰ কোনো অভাৱ হোৱা নাই মানে আমাৰ অসমত আজি যি প্ৰকাৰে আমাৰ আঁচনিবিলাক দি আছে আপুনি আচৰিত হৈ যাব কংগ্ৰেছে সপোনতো দেখিব নোৱাৰে
আৰু তেওঁলোকৰ এই কংগ্ৰেছ শাসনকালীন আমি ইনচাৰ্জেঞ্চি দেখিলোঁ গোটেই ভাৰতবৰ্ষত নৰ্থ ইষ্টতো আৰু মানে কোনো এটা ৰাজ্য বাদ নাছিলে যিটো ইনচাৰ্জেঞ্চি নাছিলে আজি গোটেই নৰ্থ ইষ্টটো পিছফুল হৈ আছে আপুনি প্ৰাইজ ৰাইজৰ কথা তেওঁলোকে কৈ থাকে তেওঁলোকৰ যেতিয়া চৰকাৰ আছিল আমি 100 টকা কেজিত পিঁয়াজ খাইছোঁ এই কংগ্ৰেছ চৰকাৰ যেতিয়া আছিলে মনমোহন চৰকাৰ যেতিয়া আছিলে ইকনমিক্স বুলি কয় মানে কি দ্য মষ্ট ফেমাছ ইকনমিষ্ট তেওঁৰ যেতিয়া চৰকাৰ আছিলে আমি 100 টকাত কেজিত আমি পিঁয়াজ খাইছোঁ এইকাৰণে এইবিলাক প্ৰাইজ ৰাইজ ডেভেলপমেণ্টৰ কথা তেওঁলোকৰ কথা মানে এইবিলাক শুনি লাভ নাই এক কথা স্পষ্ট যে আমি অসম বচাম অসমীয়া বচাব লাগে আৰু তাৰ কাৰণে চৰকাৰী মাটি উচ্ছেদ হ'ব তাৰ কাৰণে ৰিজাৰ্ভৰ মাটি উচ্ছেদ হ'ব তেওঁলোকৰ ক্ৰিমিনেল বুলি তেওঁলোকৰ ভোটাৰ অধিকাৰ কাঢ়ি ল'ব লাগে যিসকল মানে বিভাজন কৰিলে তেওঁলোকৰ শিলাইতদেৱ ডাঙৰীয়া মই এটাই কথা ক'ব বিচাৰিছোঁ মোৰ সময় কম আছে আমি শিক্ষা ল'ব লাগিব এতিয়া মই এটাই কথা ক'ব বিচাৰিছোঁ যিহেতু বাংলাদেশত হিন্দুসকল নিৰ্যাতিত হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক আশ্ৰয় দিব বিচাৰিছে এতিয়া 2024 31 ডিচেম্বৰলৈকে ভাৰতবৰ্ষত যিখন ভাৰতবৰ্ষৰ অসমো এখন অংগৰাজ্য তেনে ক্ষেত্ৰত এই ডিচিশ্যনটোত ভাৰতবৰ্ষৰ ক্ষেত্ৰতো খাটিব অসমৰ ক্ষেত্ৰতো খাটিব বা অসমো সাজু হৈ আছে তেওঁলোকক আশ্ৰয় দিবলৈ সেই কথা আপোনালোকে নকয় কিয় চাওক অসমটো পাৰ্ট অফ ইণ্ডিয়া সেইকাৰণে যিকোনো এটা আইন যদি বলবৎ হয় গোটেই ভাৰতবৰ্ষতো অসম ইজ আসাম আছেই কিন্তু অসমত কোনো হিন্দু বাঙালী বাংলাদেশৰ পৰা এইকাৰণে প্ৰৱেশ নকৰে তেওঁলোকে এটা কনফ্লিক্ট জোনৰ পৰা আৰু এটা কনফ্লিক্ট জাগাত নাহে এইটো কথা স্পষ্ট আৰু অসমৰ যিসকল বাঙালী আছে তেওঁলোকে এতিয়া থলুৱা অসমীয়াৰ লগত মিলি গৈছে আৰু তেওঁলোকে নিবিচাৰে যে এনেকৈ কনফ্লিক্ট আৰু আগবঢ়াবৰ কাৰণে সেইকাৰণে কেতিয়া মনত ৰাখিব কোনো বাঙালী হিন্দু কোনো বাংলাদেশী হিন্দু কিন্তু ইয়াতে থাকিবলৈ জায়গা নিদিয়ে কিন্তু যেটো কাম বাংলাদেশী মুছলমানসকলে পাই থাকে অসমত মই সেই প্ৰতিক্ৰিয়া প্ৰতিক্ৰিয়া হয় আপোনাৰ অসমত দেখিছে এতিয়া মই তাৰ প্ৰতিক্ৰিয়া হয় থলুৱা মুছলমানসকলে এতিয়া তেওঁলোকৰ মোৰ আৰু তিনিগৰাকী ব্যক্তি আছে গোলাঘাটত যেতিয়া ইভিকশ্যন চলি আছিলে থলুৱা মুছলমানসকলেও কান্দি আছে তেওঁলোকৰ কাৰণে তেওঁলোকৰ ধৰ্মটো প্ৰধান থলুৱা মুছলমানসকলে কান্দি আছে তেওঁলোকৰ ধৰ্মটো প্ৰধান এই মন্তব্য কিন্তু গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে প্ৰতিক্ৰিয়া ল'ম মই সেই মন্তব্যৰ প্ৰতিক্ৰিয়া ল'ম হিৰণ্য শইকীয়া ডাঙৰীয়া পাৰে তাৰ পূৰ্বে মই যাব বিচাৰিছোঁ মাজিদুল ইছলাম ইউডিএফৰ স্প'ক্সপাৰ্চন কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আঁচনিৰ কথা ইতিমধ্যে বিজেপি প্ৰাক্তন বিধায়কগৰাকীয়ে কৈছে বা আন উন্নয়নমূলক কামবোৰৰ কথা কৈছে বিভিন্ন সময়ত কোৱা হয় যে আঁচনি অসম চৰকাৰে আঁচনিৰ কাম আৰম্ভ কৰিছে সেই আঁচনিত কিন্তু ইছলামধৰ্মী লোকসকলো সোমাই আছে ইছলামধৰ্মী লোকসকলে আন ধৰ্মাৱলম্বী লোকসকলৰ সমানে সেই আঁচনিৰ লাভ উঠাব পাৰিছে চাওক ইতিমধ্যে বিজেপিৰ কেইবাগৰাকী মুখপাত্ৰ মানে বিভিন্ন ধৰণৰ কথাবোৰ ক'লে প্ৰত্যেকৰে মানে এজেণ্ডাবিলাক একেই তেওঁলোকে কেৱল মুছলমানক বা সংখ্যালঘু ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি কথাবিলাক কৈ থাকে যেহেতু আপুনি প্ৰশ্ন কৰিছে যে চৰকাৰে আমাৰ ধৰ্মীয় সংখ্যালঘু বা মুছলমান লোকসকলক মানে সা সুবিধা দিছে বুলি কৈছে দেশত থকা প্ৰতিজন নাগৰিকে চৰকাৰক টেক্স দিয়ে আপোনালোকে জানে প্ৰত্যেকটো ক্ষেত্ৰতে টেক্স দিব লগা হয় আৰু প্ৰত্যেকটো সা সুবিধা ভাৰতীয় নাগৰিকে গ্ৰহণ কৰাৰ অধিকাৰ আছে এইটো সাংবিধানিক অধিকাৰ গতিকে প্ৰতিজন ভাৰতীয় নাগৰিকক এইটো চৰকাৰে দিয়াৰ দায়িত্ব যিসকল দুখীয়া মানুহক চৰকাৰৰ যি সা সুবিধা আছে চৰকাৰে বৈষম্য কৰা নাই অৰ্থাৎ চৰকাৰে বৈষম্য কৰা নাই বুলি একেবাৰে ক'ব নোৱাৰো কিন্তু আমাৰ মানে চৰকাৰৰ দায়িত্ব হ'ল প্ৰতিজন ভাৰতীয় নাগৰিকক চৰকাৰৰ যি সা সুবিধা আছে সেইবিলাক সমানভাৱে ভগাই দিয়াটো চৰকাৰৰ দায়িত্ব কাৰণ প্ৰতিজন নাগৰিকে প্ৰত্যেকটো কামতে চৰকাৰৰ যিবিলাক নীতি নিয়ম আছে বা টেক্সবিলাক দিব লগা হয় ভাৰতীয় নাগৰিকসকলে গতিকে আমি যদি চৰকাৰৰ পৰা কিবা সা সুবিধা পাইছো এইটো চৰকাৰৰ কৰোণা নহয় এইটো আমাৰ প্ৰাপ্য এইটো আমাৰ অধিকাৰ এইটো আমি পাব লগা অধিকাৰ গতিকে আমি এইটো চৰকাৰক এইটো ক্ৰেডিট দিব বিচৰা নাই হয় চৰকাৰক ক্ৰেডিট দিব বিচাৰে মোৰ সময় কম আছে হিৰণ্য শইকীয়া ডাঙৰীয়া চিলাইতদেৱৰ সেই মন্তব্য বিশেষকৈ আপুনি খিলঞ্জীয়া মুছলিমৰ কথা কৈ আছিল কিন্তু তেওঁ মই যিমান দূৰ শুনিছোঁ তেওঁ ধৰ্মটোৱে তেওঁলোকৰ মূল বুলি ক'ব বিচাৰিছিলে কি ক'ব চাওক আপোনাৰ অসমীয়া যিখিনি মুছলমান মানুহ আছে তেওঁলোকে অতীতৰ পৰাই মই আপোনাক সেই 1662 নিজুমলা যেতিয়া অসম আক্ৰমণ কৰিছিলে শিয়াবুদ্দিন চাৰ্লিছ তেওঁ আহিছিলে ক্ৰনিকলে তেওঁ লিখি গৈছে যে অসমত ইছলাম নামতে আছে কাৰণ গোটেই অসমীয়া মুছলমান মানুহখিনিয়ে অসমীয়া সৈন্যৰ লগত মানে আহোম সৈন্যৰ লগত একেলগে লগ লাগি পেলাই মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিছে তাৰপিছত শংকৰদেৱ আমাৰ মহাপুৰুষজনে আহি পেলাই যিটো উদাৰ তেওঁৰ এক নাম ধৰ্মৰ যিটো তেওঁ প্ৰচলন কৰিলে সেই উদাৰতাত য'ত নেকি আপোনাৰ কাষ্ট বেৰিয়াৰ নোহোৱা হ'ল আপোনাৰ এটা যিটো সেই সময়ত মানে যিটো পৰিৱেশ আছিল মানে ৰিলিজিয়াছ যিটো এনভাইৰনমেণ্ট আছিলে তো সেই গোটেই এটা সাংঘাতিক পৰিৱৰ্তন তেওঁ এয়া সৃষ্টি কৰিলে আৰু সেই উদাৰতাৰ ফলতেই অসমত ধৰি লওক কোনো আমাৰ এই ধৰ্মৰ ভিত্তিত মানে আমি কথা আৰু কাম কেতিয়াও কৰা নাছিলোঁ নহয় মই কৈছোঁ অসমীয়া মুছলমানে কেতিয়াও বাংলাদেশী মুছলমান হৈ কাৰণে নেকান্দে ইনফেক্ট আজি কেইদিনমান আগত এখন মিটিং হৈ গ'ল শিৱসাগৰত তাতে নেকিবুৰ জামান ডাঙৰীয়াই ডাইৰেক্ট কৈছে যে অসমীয়া মুছলমানৰ ছোৱালী বাংলাদেশী মুছলমানৰ বিয়া দিব নালাগে বুলি কৈছে সিমানখিনিলৈকে কৈছে সেইকাৰণে
আজি অসমত অসমীয়া মুছলমানখিনি সেই আগৰ অতীতৰ পৰা যিখিনি ধৰ্মীয় তেওঁলোকৰ উদাৰতা আছিলে নহবা তেওঁলোকে কেতিয়াও গোৰা নাছিলে ধৰ্মত তেওঁলোকে অসমীয়া হৈ পেলাই অসমীয়া মহান জাতিৰ মিলি গৈছিল আৰু কাৰণ এই সেই যেটো আপোনাৰ যুদ্ধবিলাকতে আমাৰ প্ৰমাণ হৈ যায় যিজন আছিলে লগত বাঘ হাজৰিকা তেওঁলোকে গোটেইবিলাকে মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল হয় হয় যি কি নহওক এই গোটেই বিষয়টোত আৰু আলোচনা কৰাৰ অৱকাশ আছিল সময়ৰ অভাৱত মই আপোনাক ৰখাব লাগিব ক্ষমা বিচাৰিছোঁ অসম গণ পৰিষদ আপোনাৰ ক্ষমতাত খুব সময় খুব কম আছে ক্ষমা বিচাৰিছোঁ 30 ছেকেণ্ডৰ ভিতৰত যদি আপুনি আপোনাৰ কনক্লুডিং ৰিমাৰ্কটো ৰাখে হয় দাদা মই এনেকৈ ক'বলৈ বিচাৰিম যে অসমখন এখন আমাৰ অসমীয়া জাতিটো এটা বহুত মহান জাতি আৰু অসম গণ পৰিষদ দল মানে জাতীয়তাবাদৰ এটা ধ্বজাবাহক আৰু অসম গণ পৰিষদ দল নিজৰ জন্মলগ্নৰে পৰা এই জাতীয়তাবাদক প্ৰাসংগিকতাটো মানে বজাই ৰাখিবৰ কাৰণে সদায় কাম কৰি আহিছে আৰু অসমৰ স্বাৰ্থত অসমৰ উন্নয়নৰ কাৰণে যেতিয়াই য'ত যি কৰিব লাগে মানে অসম গণ পৰিষদ দল সদায় আগুৱাই আহিব আৰু ভৱিষ্যততো কাম কৰি গৈ থাকিব কিন্তু সময়ৰ সৈতে অসম গণ পৰিষদ দলো পৰিৱৰ্তন হৈছে আৰু প্ৰগতিশীল জাতীয়তাবাদত অসম গণ পৰিষদে বিশ্বাস কৰে আৰু আপুনি ইতিমধ্যে কৈছে বিজেপি গ্ৰাস কৰা নাই নহয় জানো বিজেপি গ্ৰাস কৰা নাই হয় আপোনাৰ পইণ্টটোৱে মই শেষ কৰিলোঁ আপোনাৰ পইণ্টটোৱে মই কৈ এই অনুষ্ঠান সামৰিলোঁ মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে পাৰ্থপ্ৰতিম মেধি শিলাদিত্য দেৱ মাজিদুল ইছলাম হিৰণ্য শইকীয়া আৰু ভাস্কৰ জ্যোতি